নমস্কাৰ আজি হবিয়াখলৈ মহান্তন মহন্তই স্বাগতম জনাইছো এটা ঐতিহাসিক ৰায়দান অযোধ্যাৰ ৰায়দান হৈ গ'ল আৰু এগৰাকী অসম সন্তানৰ নেতৃত্বত আৰু দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক লৈ সমগ্ৰ দেশে এতিয়া গৌৰৱান্বিত আৰু লগতে ব্যতিক্ৰম নহয় অসমবাসীও আনহে নালাগে এনআৰসি প্ৰকাশৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে যি ধৰণে সমালোচনা কৰা দেখা গৈছিল কিছু সংখ্যক বিধায়কে কিন্তু শেহতীয়াকৈ দেখা গৈছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কালি ভূয়সী প্ৰশংসা কৰিছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ যিয়েই নহওক সেই সম্পৰ্কে আমি কথা পাতিম লগতে অন্য প্ৰসংগ থাকিব এতিয়া এই ৰায়দানৰ পিছত আসলতে যেহেতু এই ৰায়দান কেৱল ভাৰতবৰ্ষৰ অন্য ৰাজ্যই নহয় অসমবাসীও যথেষ্ট চৰ্চাৰ বিষয় হৈ আছিল অসমবাসীৰ বাবেও যে কি হ'ব বিষয়টো গৈ আৰু বিভিন্ন ধৰণৰ মতবিৰোধ আছিল জড়িত হৈ আছিল আৰু আশা কৰা হৈছিল যে এই ৰায়দানৰ পিছত যি ধৰ্মীয় বিভাজন বা ধৰ্মীয় ৰাজনীতি এতিয়াৰ পৰা আৰু নাথাকিব এইধৰণে আশা কৰা হৈছিল কিন্তু কি হ'ব দেশৰ ৰাজনীতি কোন দিশে যাব আৰু এই ৰায়দানৰ পিছত আসলতে সামগ্ৰিকভাৱে উন্নয়নৰ প্ৰেক্ষাপটত কি ধৰণে চিন্তা কৰিব পাৰি কাৰণ এই ধৰ্মীয় বিষয়বোৰতে আমি লাগি থাকিম নে অন্য প্ৰসংগলৈকেও অহাৰ সময় হৈ পৰিছে কাৰণ বিভিন্ন প্ৰসংগ আছে এটা কথাত উল্লেখ কৰিব লাগিব ৰায়দানৰ পিছত ভাৰতবৰ্ষত যথেষ্ট ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাই অশান্তিৰ সৃষ্টি হোৱা নাই ইফালে চুবুৰীয়া বাংলাদেশত বিক্ষোভ মিছিল উলিওৱা হৈছে ইপিনে দেখা গৈছে যে ভাৰততো একাংশ ধৰ্মগুৰুৱে ইতিমধ্যে উল্লেখ কৰিছে যে এয়াতো অযোধ্যাৰ কথা আছিল কিন্তু পুনৰ প্ৰসংগ আহিব কাশী বা মথুৰাৰ কথাও তেওঁলোকে উল্লেখ কৰিছে যে কাশী মথুৰাত লৈ এতিয়া আন্দোলন হ'ব গতিকে যি ধৰণে আমি আশা কৰিছোঁ শান্তি সম্প্ৰীতিৰ বাতাবৰণ পিচ এণ্ড হাৰমনি আহিব এই ৰায়দানৰ পিছত আসলতে আমাৰ উচ্চতম ন্যায়ালয়ে নিজৰ কৰণীয় কৰি গ'ল আৰু তাৰ পিছত ৰাজনৈতিকভাৱে সামাজিকভাৱে সচেতন লোকসকলে এতিয়া কি কৰাটো উচিত সেয়া ডাঙৰ প্ৰশ্ন মই আলোচনাৰ মজিয়ালৈ আহিব বিচাৰিছোঁ ষ্টুডিঅ'ত উপস্থিত আছে ধ্ৰুৱজ্যোতি বৈশ্য মুখপাত্ৰ বিজেপি আপোনাক স্বাগতম জনাইছোঁ দুৰ্গা দাস বৰডাঙৰীয়া জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছৰ স্বাগতম জনাইছোঁ জেহেৰুল ইছলাম আছে মুখপাত্ৰ AIDFৰ স্বাগতম জনাইছোঁ জিতুমণি বৰা আছে জ্যেষ্ঠ সাংবাদিক স্বাগতম জনাইছোঁ মানস সৰেণ ডাঙৰীয়া অধিবক্তা তেখেত স্বাগতম জনাইছোঁ আৰু আইনুদ্দিন আহমেদ আছে কাৰ্যকৰী সভাপতি আমচুৰ স্বাগতম জনাইছোঁ মই সেই প্ৰসংগলৈ আহিম যে এই ৰায়দানৰ পিছত আসলতে এতিয়া কি ধৰণে আমি দৃষ্টিভংগীসমূহ কি ধৰণে নিক্ষেপ কৰিব লাগিব বা দেশত দৃষ্টিভংগী দেশত কি ধৰণৰ বাতাবৰণ চলি আছে সেই সম্পৰ্কেও কথা পাতিম কিন্তু প্ৰথমে যিহেতু আমি আজি সমগ্ৰ দেশবাসী গৌৰৱান্বিত দেশৰ মুখ্য ন্যায়াধীশগৰাকীক লৈ অসমতো ছ'চিয়েল মিডিয়াতো দেখিছোঁ বা বিভিন্ন ধৰণৰ যি মতামত ব্যক্ত কৰিছে বিভিন্ন পৰ্যায়ৰ লোকে তাৰ পৰা দেখা গৈছে যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক লৈ যথেষ্ট গৌৰৱান্বিত এই ৰায়দানৰ পিছত ঐতিহাসিক ৰায়দানৰ পিছতে এদিন পিছতে অসমত আহি স্বগৃহত আহি উপস্থিত হৈছিল ৰঞ্জন গগৈ ডাঙৰীয়া ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়া আৰু তেখেত উপস্থিত হোৱাৰ পিছত তেখেতে এখন গ্ৰন্থ উন্মোচনী সভাতো অংশ লৈছিল য'ত উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো সেই সভাখনতো যথেষ্ট প্ৰশংসা কৰা দেখা পোৱা গ'ল মই প্ৰথমতেই আহিব বিচাৰিছোঁ ধ্ৰুৱজ্যোতি বৈশ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈকে ক্ষমা কৰিব ধ্ৰুৱপ্ৰসাদ বৈশ্য ডাঙৰীয়া দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ সম্পৰ্কে আমি যিহেতু কথা পাতিছোঁ বা কথা পতাটো প্ৰয়োজনীয় কাৰণ অসমৰ লগত বিশেষকৈ জড়িত হৈ আছে এটা আৱেগ জড়িত হৈ আছে গতিকে স্বাভাৱিকতে এই ৰায়দানটোক লৈ ৰাজ্যিক বিজেপিৰ প্ৰতিক্ৰিয়া কি ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় স্তৰতে হওক বা ৰাজ্যিক স্তৰতে হওক এই ৰায়দানৰ সম্পৰ্কত সম্পূৰ্ণৰূপে আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাই হৈছে আমি স্বাগতম জনাইছোঁ এটা উপযুক্ত ৰায়দান হৈছে আৰু সমগ্ৰ ভাৰতবাসীয়ে আদৰণি জনাইছে স্বাগতম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো সমান্তৰালভাৱে এই প্ৰশ্নটো উত্থাপিত হয় যিগৰাকী ব্যক্তিক লৈ আজি আমি গৰ্ব অনুভৱ কৰিছোঁ যিগৰাকী ব্যক্তিক লৈ আপোনালোকেও গৰ্ব অনুভৱ কৰিছে লগতে আমি দেখা পাইছিলোঁ যে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো তেখেতক প্ৰশংসা কৰিছে কিন্তু সেই একেগৰাকী ব্যক্তিক লৈ যেতিয়া এনআৰচিৰ প্ৰসংগ উত্থাপিত হৈছিলে তেতিয়া কিন্তু ক্ষুৰধাৰ সমালোচনা কৰা দেখা গৈছিল আপোনালোকৰ একাংশ বিধায়ক যথেষ্ট সৰব হৈ পৰিছিল তাৰপিছত কিন্তু কোনো ধৰণৰ আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰাই নহ'ল ভাবেনে এই কথাটো সমীচীন হৈছে বা কালিৰ তাৰিখত ইয়াক লৈ এই প্ৰসংগটোক লৈ আচলতে আপোনালোকে যি ধৰণে এতিয়া মন্তব্য কৰিছে বা যি ধৰণে আপোনালোকে ভূয়সী প্ৰশংসা কৰিছে সেই দৃষ্টিকোণটো যেন লগা নাই নেকি বা সুৰ সলনি যেন লগা নাই নেকি আপুনি নিশ্চয় এটা কথা জানিব যে একোজন ব্যক্তিক আমি অন্ধভাৱে সমৰ্থন নকৰোঁ বা অন্ধভাৱে বিৰোধিতা নকৰোঁ আমি যদি কালিৰ কথাটো লৈ তেখেতক যদি আমি আকৌ সমালোচনা কৰিলোহেঁতেন আমি তেনেহ'লে কাৰোবাক অন্ধভাৱে সমালোচনা কৰা নহ'লহেঁতেন আমি যুক্তিনিষ্ঠ কথাত বিশ্বাস কৰোঁ আমি সেইকাৰণে তেনেকৈ আগবাঢ়িছোঁ আপুনি এই কথাও নিশ্চয় জানে যে কালি মাননীয় মুখ্য ন্যায়াধীশগৰাকীয়ে এটা কথাই কৈছে যে মই আজি কোনো বিতৰ্কিত
কথা ক'ব বিচৰা নাই আজি মাত্ৰ মই বিচাৰিছোঁ মোৰ পৰৱৰ্তী যি কাৰ্য হ'ব বা নেক্সট ইনিংছ যিটো হ'ব তাৰ বাবে মই ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আমিও তেখেতক শুভেচ্ছা জনাইছোঁ তেখেতৰ যাতে অৱসৰকালীন দিনবিলাক এটা সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে গতিকে আপোনালোকে কেছ ভেদে বেলেগ বেলেগ হ'ব পাৰে আৰু আপোনাৰ নিশ্চয় স্বাভাৱিকভাৱে আমি অন্ধভাৱে কাকো সমৰ্থন নকৰোঁ অন্ধভাৱে কাকো বিৰোধিতাও নকৰোঁ কিন্তু প্ৰশংসা কৰাটো প্ৰশংসা কিয় কৰিছে তেখেতৰ কেপেবিলিটিৰ ওপৰত নিশ্চয় প্ৰশংসা কৰিছে অসম সন্তান হিচাপে আপোনালোকে গৌৰৱবোধ কৰিছে তেখেতৰ কেপেবিলিটিৰ ওপৰত একেগৰাকী ব্যক্তিৰ কেপেবিলিটিৰ ওপৰত সেই সময়ত সন্দেহ আহি গৈছে কেপেবিলিটিৰ ওপৰত কথা কোৱা নাই আমাৰ যিটো এটা কথা হ'ব NRCৰ বিষয়টো আজি আনিব বিচৰা নাই আপুনি যদি টানি আনে তেতিয়া আনিবলৈ বাধ্য হ'ম কালি তেখেতেও কৈছে যে কোনো বিতৰ্কিত বিষয় মই আজি উত্থাপন কৰিব বিচৰা নাই মই প্ৰসংগক্ৰমে উত্থাপন কৰিছোঁ NRC বিষয়ত টানি অনা নাই কিন্তু আচলতে ৰাইজেও চাই আছে যে একেগৰাকী ব্যক্তিক লৈ আমি এদিন গৌৰৱবোধ কৰোঁ একেগৰাকী ব্যক্তিৰ জাজমেণ্টক লৈ কিন্তু এদিন আমি প্ৰশ্ন উত্থাপন কৰোঁ সেই সম্পৰ্কে আছে মই আমি কেতিয়াও এইটো অন্ধভাৱে নহয় ঠিক আছে মই অন্যসকল ব্যক্তিৰ মতামত লৈ ল'ব বিচাৰিছোঁ এই সম্পৰ্কত মই মানস সৰণে ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি কথা পাতিম অযোধ্যা ৰায়দান সম্পৰ্কেও পাতিম কিন্তু মই এই কথাটো উল্লেখ কৰিব বিচাৰিছোঁ যে এগৰাকী দেশৰ মুখ্য ন্যায়াধীশ আৰু সেই সময়ত NRCৰ সময়তো আচলতে এই কথাটো চৰ্চিত হৈছিলে যে তেখেতৰ সম্পৰ্কে বা সেই পদবীটো সম্পৰ্কে বা সেই ৰায়দানৰ পিছত সেই ধৰণে সমালোচনা কৰাটো প্ৰয়োজন আছিল নে উচিত আছিল নে অনুচিত আছিল আমি দেখা পালোঁ যে অযোধ্যা ৰায়দানৰ পিছত আচলতে সকলোৱে ভূয়সী প্ৰশংসা কৰিছোঁ আজি অসমবাসীয়ে গৌৰৱবোধ কৰিছে তেখেত অহাৰ পিছত সকলোৱে আদৰণি জনাব গৈছে কিন্তু একেটা এই ৰায়দানটো যদি অযোধ্যা ৰায়দান নহয় অন্য এটা ৰায়দান হ'লহেঁতেন আপুনি ভাবেনে সেই ধৰণৰ এটা পৰিৱেশ আমি দেখা পালোহেঁতেন নহয় কথাটো ঠিক তেনেকুৱাও নহয় কাৰণ কিয় যদি আমি অসমৰ সন্তান গৌৰৱ কৰাতকৈ মই ভাৰতৰ এজন ভাল বিচাৰপতি উচ্চতম ন্যায়ালয়ৰ এজন ভাল মানে চিফ জাষ্টিছ অফ ইণ্ডিয়া সেইটোহে ভাবোঁ তাৰপিছত অসমৰ সন্তান হিচাপে আমি ভাবিব পাৰোঁ কাৰণ অসমৰ সন্তান হিচাপে গৌৰৱ কৰিলে আমি গোটেই ক্ষুদ্ৰভাৱে চোৱা হ'ব বা জাতীয়তাবোধটো নথকাৰ নিচিনা হ'ব এতিয়া মোক এটা কথা ক'বলৈ গৈছোঁ যে আমি জাজমেণ্টটো সমালোচনা কৰাৰ আমাৰ ধৃষ্টতা নাই বা আমি কৰিবও নোৱাৰোঁ এটা কথা আমি ক'ব লাগিব যে ৰঞ্জন গগৈ সাহস কৰে সাহস নাই এইটো যুঁজাৰু সাহস নহয় বা যুদ্ধৰ সৈনিকৰ সাহস নহয় বা এনেই গাত জ্বৰ আছে কাৰণে দিয়া সাহস নহয় কিন্তু আজি যিটো 18 শতিকাৰ শেষৰ ফালৰ পৰা যিটো এটা যুঁজ চলি আছিল বা আমি তাত নগৈ যদি 1992 6 ডিচেম্বৰৰ পিছৰ যুঁজখন কওঁ বা 2011 চনত যেতিয়া এলাহাবাদ হাইকোৰ্টে এটা ৰায় দিলে তাক যেতিয়া সুপ্ৰিম কোৰ্টত গ'ল তাৰ পিছত বহুতো জাজবিলাকে এইটো ভাবিছিল যে এইটো সিদ্ধান্ত কেনেধৰণে লোৱা যাব বা কি প্ৰক্ৰিয়াত লোৱা যাব কেনেকৈ ধৰণৰ তাক প্ৰক্ৰিয়াটো সোমাই পৰিব লাগিব এই যে ৰঞ্জন গগৈৰ সাহস তেওঁ গোটালে বা আইনৰ প্ৰক্ৰিয়াৰ ভিতৰত সাহস বুলি কৈছোঁ তেওঁ যে গোটেই পৰ্যালোচনা কৰি 5জনীয়া খণ্ডপীঠৰ এটা হেৰি গঠন কৰিলে আৰু ক'লে যে বিফৰ মাই ৰিটায়াৰমেণ্ট মই এই জাজমেণ্টটো দি যাম আৰু তেওঁ যিটো জাজমেণ্ট দিছে এটাই ভাল লাগিছে যে সকলোৱে আদৰিছে থাকিব দুই এটা পুথি খলিহনা বা এটা মাছ মাৰিলে মাছে কাইটে বিন্ধে বুলি কোৱাৰ নিচিনা কিন্তু তেনেকুৱা ধৰণৰ প্ৰবল সমালোচনা বা যুক্তিনিষ্ঠ সমালোচনা কৰিব পৰা নাই কাৰণ কিয় আপুনি ভাৰতীয় যিটো গণতন্ত্ৰৰ যি 3টা স্তম্ভ তাত জুডিচিয়াৰীৰ এটা সুকীয়া আসন আছে আৰু সেই আসনটো এইকাৰণে কৈছে আজি যদি হাইকোৰ্টে দিলেহেঁতেন সমালোচনা কৰাৰ সম্ভাৱনা আছিল সুপ্ৰিম কোৰ্টে দিয়াৰ পিছত আপুনি ক'ত যাব ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয় নহয় গতিকে তাৰ আমি তাক ক্ৰিটিচাইজ কৰা আমাৰ ধৃষ্টতা নাই আৰু ইটোও চাব লাগিব যে কিমান সময় লৈছে আগষ্ট মাহৰ পৰা হিয়াৰিং হৈছে 6 তাৰিখৰ পৰা ইটোও চাব লাগিব যে তাত যিটো মানে জাজৰ যিটো গঠন প্ৰক্ৰিয়া তাত এজন ইছলাম ধৰ্মী মানুহও ৰাখিছে গতিকে আৰু তাত দিবলৈ কনচেনচাছ আমাৰ জাজবিলাক কেতিয়াবা 5জনৰ 2জনে বেলেগ ধৰণে চিন্তা কৰিব 3জনে আৰু যিটো মেজৰিটিটো কিন্তু তাত কোনো ধৰণৰ দ্বিতীয় মত পোষণ কৰা নাই কোনো একমত কৰিছে গতিকে সেই ফালৰ পৰা আমি কোনো সমালোচনা কৰাৰ যুক্তি নাই আৰু এটা কথা ক'ব লাগিব যে এটা যুদ্ধৰ অৱকাশ কৰিলে আৰু যিটো যুদ্ধ শীতলভাৱে চলি আছিল আজি তাত সেই লৈ মানুহে ৰাজনীতি কৰিব নোৱাৰে তাক লৈ মানুহে মন্দিৰ ভাঙিব নোৱাৰে মছজিদ ভাঙিব নোৱাৰে এইটো এটা কিন্তু এটা সম্ভাৱনা থাকি গ'ল এই ৰায়টোৱে যদি চৰকাৰে ভাল ধৰণে ব্যৱহাৰ আইনগতভাৱে যদি নকৰে পৰৱৰ্তী সময়ত আৰু কিছুমান ঠাইত এনেকুৱা ধৰণৰ দুই এটা দৃষ্টান্ত উগদি মানুহক ধৰ্মীয় মেৰু বিভাজন কৰাৰ সম্ভাৱনা এটা আছে সেইটো কিন্তু চৰকাৰৰে সুপ্ৰিম কোৰ্টৰ নহয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু যিটো ৰায় সেই ৰায়টো ঐতিহাসিক ৰায় তাক আমি
হয়তো নস্বাত কৰিব নোৱাৰোঁ ঐতিহাসিক ৰায় সম্পৰ্কে। জিতুমণি বৰাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এই প্ৰসংগটো আমি উত্থাপন কৰি আছিলোঁ, মই আহিম অযোধ্যা সম্পৰ্কে তাৰপিছত কি হ'ব, কিন্তু চুই গৈছোঁ কাৰণ এই কথাটো ৰাইজৰ মনত আহিছে যেতিয়া আমি দেখা পাইছোঁ যে এতিয়া আমি সেই প্ৰশংসা কৰিছোঁ। অসম সন্তান বুলি আমি এইকাৰণে কৈছোঁ, আচলতে হয় আমি জানো যে দেশৰ কাৰণে এটা ডাঙৰ সম্পদ, এগৰাকী ডাঙৰ সম্পদ আমাৰ, কিন্তু আমি যিহেতু অসমক প্ৰতিনিধিত্ব কৰা হিচাপে আমি আলোচনাটো কৰিছিলোঁ আৰু সেইবাবে মই উল্লেখ কৰিব বিচাৰিছোঁ সেইগৰাকী ব্যক্তি কিছুদিন আগতে NRC ওলোৱাৰ পিছত কিন্তু যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। আমি কৈছোঁ যে দেশৰ মুখ্য ন্যায়াধীশ এটা সন্মানীয় পদবীত থকাৰ পিছত সেইধৰণে সমালোচনাটো কৰাটো প্ৰয়োজন আছিল নে নাছিল। আপোনালোকে জানে যে কিছু বিধায়ক আনকি শিলাদিত্যদেৱৰ ভাষ্য আপোনালোকে পাইছিলে, আৰু এতিয়া কিন্তু আমি আটাই গৌৰৱবোধ কৰিছোঁ। কি ধৰণে লয় আপুনি কথাটো? এতিয়া প্ৰথমে এটা কথা কৈ লওঁ, নাগৰিকপঞ্জীৰ সময়ত মুখ্যমন্ত্ৰীয়ে কিন্তু বিষয়টো কোনো মন্তব্য দিয়া নাছিলে। কিছুমান বস্তু আছে প্ৰতিটো ৰাজনৈতিক দলে থাকে, বিজেপিটো হয়তো অলপ বেছি তেনেকুৱা ধৰণৰ, অলপ বিতৰ্কিত আক্ৰমণাত্মক অলপমান ঋণাত্মক ধৰণৰ কথা বতৰাৰে মেৰু বিভাজন কৰাৰ এটা চেষ্টা চলায়। সকলোৱে নহয়, তাত মই অন্ততঃ সৰ্বানন্দ সোণোৱালে এতিয়ালৈকে কিছু ক্ষেত্ৰত সন্তুলন ৰক্ষা কৰি চলিব পাৰে, নিয়ন্ত্ৰণ কৰি আছে নিজক কথা বতৰাৰ ক্ষেত্ৰত সেই সন্তুলনটো আছে। হয়তো স্বাভাৱিক থকাটো অত্যন্ত জৰুৰী। যি মন যায় তাকেই এই যিকেইজন বিধায়কৰ নাম লয়, যি মুখত আহে তাকেই কৈ দিয়াটো অলপ চেলিপু ধৰণৰ হ'লে ৰাজনীতিতে হওক, সাংবাদিকতাতেই হওক বা সকলো ক্ষেত্ৰতে অকণমান বিপদ হয় সমাজৰ কাৰণে। বা যা হওক, ৰায়টোৰ ক্ষেত্ৰত কথা কিছু আছে যে ইমান দিনে যে মন্দিৰ বনাম আমি ৰাম মন্দিৰ বনাম, এই ধৰণৰ নিৰ্বাচনৰ সময়ত শ্লোগান দিয়া হৈছিলে। সেই শ্লোগান দিয়া হৈছিলে আৰু সেই শ্লোগানটো এটা বিশেষকৈ দক্ষিণ ভাৰত বা উত্তৰ পূৰ্বাঞ্চলতকৈ উত্তৰ ভাৰতত সাংঘাতিক ধৰণে কিছু প্ৰভাৱ পেলায়। তাত যি ধৰণৰ সমাজ বা যি ধৰণৰ কাম বনমূল হয়, আমাৰ উত্তৰ পূৰ্বাঞ্চল বা দক্ষিণ ভাৰতত সেই ধৰণে নহয়। আৰু আমাৰ ইয়াত বিশেষকৈ আমি আজিও সুখী যে ইয়াত ধৰ্মতকৈ আমাৰ অন্য কেতবোৰ বিষয়ে আমি ভাষা বা অন্য কিছুমান আমাৰ আনুষংগিক আৱেগ অনুভূতিবিলাক আমি বেছি গুৰুত্ব দিওঁ শিকি পেলাই। গতিকে এই ৰায়টোৰ পিছত এতিয়া আমাৰ যে নিবনুৱাৰ সংখ্যা সকলো সময়ৰ অভিলেখ ভংগ কৰিছে, মুদ্ৰাস্ফীতিয়ে অভিলেখ ভংগ কৰিবলৈ গৈ আছে, বেংকবিলাক ৰাষ্ট্ৰীয়কৃত বেংকবিলাক আমি এতিয়া কি হৈছে এই যি ধৰণে লোকচানলৈ গুচি গৈছে, য'ত এতিয়া সাধাৰণ নাগৰিকৰ মাজলৈ আহি গৈছে যে মোৰ টকাখিনি বেংকতো সুৰক্ষিত নহয়, বেংকত টকা থ'লেও মই সুদ দিব লাগিব, বেংকৰ পৰা মোৰ নিজৰ টকা ল'লেও সুদ দিব লাগিব। এই ধৰণৰ যিটো জৰিমনাৰ যিটো আহিছে, যিটো টেক্স টেৰৰিজিম বুলি যিটো মানে চলিছে, আমি চৰকাৰে এতিয়া তালৈ গুৰুত্ব দিয়াটো বিচাৰোঁ। চৰকাৰে মই যে সেই বিষয়বিলাক যিবোৰ মানুহৰ মৌলিক সমস্যা য'ত যে মুছলমানৰ মাজত জনসংখ্যা বিস্ফোৰণৰ কথাটো আহিছে, আমাৰ মাজত নিবনুৱা সমস্যাৰ যিটো ভয়ংকৰভাৱে অসমত বিধানসভাৰ মজিয়াত পদ্ম হাজৰিকাই নিজে কৈছে 25 লাখ নিবনুৱা, তাৰপাছত কোনোবা এজনে ৰাজনৈতিক নেতাই কৈছে 25 লাখ আমি নিজেও জানো প্ৰায় 40 লাখৰ কাছাকাছি আজিৰ তাৰিখত। গতিকে মানৱ সম্পদৰ যিটো অপচয়, এই বিষয়বিলাকত মই যে শাসক দলৰ প্ৰতিনিধিও আছে আৰু চৰকাৰকো অনুৰোধ কৰিম এই বিষয়বিলাকলৈ আহিব লাগে। জ্বলন্ত সমস্যা যিবিলাকে আমাক বিবাদ অন্ত পৰিলে এতিয়া নতুনকৈ বিবাদটো সৃষ্টি কৰিব বিচাৰে। আৰু এটা তাত কথা বতৰা আছে যে তেওঁলোকে 5 একৰ ভূমিৰ কাৰণেই ইমান দিন সংগ্ৰাম কৰি আছিল নেকি, 5 একৰ ভূমিৰ কাৰণেই তেওঁলোকে লাগি আছিলে, সেই প্ৰশ্নটো বিভিন্ন ঠাইত উত্থাপিত হৈছে। কিন্তু যি নহওক তেওঁলোকেও যিটো মানি লোৱাৰ পিছত এটা, আৰু এইটো হৈছে গণতান্ত্ৰিক দেশখনৰ মূল কাঠামো। মানুহে ধৰ্ম নিৰপেক্ষতা বা মানুহে যিটো উচ্চতম ন্যায়ালয়, যিটো তেখেতে ক'লে আমাৰ উপৰোক্ত বক্তাই শৰণে ডাঙৰীয়ে, যে ভাৰতীয় গণতন্ত্ৰৰ যিটো মূল চিন্তা যিটো স্তম্ভ, যিটো এটা স্তম্ভ হৈছে যিটো আমাৰ জুডিচিয়াৰী আইনী ব্যৱস্থাটো, তাৰ প্ৰতি যিটো প্ৰতিজন মানুহে আজি যিটো সন্মান প্ৰদান কৰিছে, মই যে ভাৰতীয় গণতন্ত্ৰ এইটো শক্তিশালী হোৱাত আটাইতকৈ সহায় কৰোঁ। কাৰোবাৰ অসন্তুষ্টি আছে, মোৰ হয়তো অসন্তুষ্টি আছে কিছুমান ক্ষেত্ৰত এই ৰায়টো লৈ পেলাই, কিন্তু মই আজি ব্যক্ত নকৰোঁ যে চবেই মানি লৈছে। গতিকে মই যে এইটো মানি লোৱাটোৱে হৈছে ভাৰতীয় গণতন্ত্ৰৰ শক্তিশালী কৰিব। কাৰণ কোৱাই হৈছে যে উদ্দেশ্যটো পিচ এণ্ড হাৰমনি হ'ব লাগে বা সেই ধৰণে সকলোৱে মানি লৈছে। কিন্তু দেখা পোৱা গৈছে এতিয়া বাহিৰৰ দেশৰ মানুহে কিছুমান বাংলাদেশ বা পাকিস্তানৰ পৰা কৰিছে, কিন্তু সেইটো আৰু এটা কথা মই কৈছোঁ যে ছ'চিয়েল মিডিয়াত ইছলাম ধৰ্মাৱলম্বী লোকসকলে অত্যন্ত সংযম ৰক্ষা কৰিছে, অত্যন্ত সংযমেৰে কথাবোৰ কৈছে। এইটো অত্যন্ত ভাল লক্ষণ আমাৰ কাৰণে, অত্যন্ত ইমান মানে সন্তুলন ৰক্ষা কৰি কথা বতৰাবোৰ কৈছে, বৰঞ্চ আমাৰ দুয়েকেই ক'ৰবাত জয় শ্ৰীৰাম বুলি কৈ উত্তেজনা আনি পেলাই এটা আমাৰ মেৰুকৰণৰ চেষ্টা আছে, দুয়েকে এতিয়া সকলোৱে নহয়, অত্যন্ত নগণ্য হৈ এটা আইচলেটেড হৈ গৈছে। কিন্তু বিজেপিয়ে হওক, কংগ্ৰেছেই হওক, CPM হওক বা সকলো দলেই অত্যন্ত যিটো কৈছে এইটো মই ভাৰতীয় গণতন্ত্ৰৰ কাৰণে এটা ভৱিষ্যতৰ কাৰণে শুভ সংগীত। ঠিক আছে, দুৰ্গা দাস বৰুৱা ডাঙৰীয়া, কি বিশ্লেষণ কৰে আপুনি?
আটাইতকৈ উচ্চতম ন্যায়ালয়ৰ উচ্চতম সিদ্ধান্তটো ৰঞ্জন গগৈ ডাঙৰীয়াই দিছে মই এইকাৰণে কৈছোঁ এনে এটা লগাই দিয়া নাই যে মই আগৰ দুখৰ বাদ দিছোঁ 500 বছৰ আগৰ বিতৰ্ক 170 বছৰ 135 বছৰ 92ৰ পিছত এটা মই এই দুখৰটো বাদ দিছোঁ কিন্তু এলাহাবাদ হাইকোৰ্টৰ পিছত ৰায়টোৰ পিছত মাজত যিকেইটা বছৰ গ'ল 10-12 বছৰ যি পাৰ হৈ গ'ল সেই সময়ত কেইবাগৰাকীও উচ্চতম ন্যায়ালয়ৰ চিফ জাষ্টিছে এই সুবিধাটো পাইছিল মই সিদিনাও যিদিনা ৰায় দিছে সিদিনাই মই কৈছোঁ এটা টিভি চেনেলত কেইবাগৰাকীও উচ্চতম ন্যায়ালয়ৰ জাজে কিন্তু এইটো সুবিধা পাইছিল তেওঁলোকে সুবিধা গ্ৰহণ নকৰিলে তেওঁলোক ক'ৰবাত দুধুৰ মধুৰ ক'ৰবাত তেওঁলোক পিছুৱাই আহিছে মই এইকাৰণে ৰঞ্জন গগৈ ডাঙৰীয়াক ধন্যবাদ দিছোঁ তেওঁ আইনৰ আওতাৰ ভিতৰৰ কথাখিনি লক্ষ্য কৰিছে বাকি কি হ'ব পাৰে তেওঁৰ বাকি কি হ'ব পাৰে তাৰ সেইটো কিন্তু তেওঁ চোৱা নাই যাৰ কাৰণে সাহসেৰে তেওঁ ভাৰ্ডিক্টটো দিছে তেওঁ সেলুট দিব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 কথাটো হৈছে যে এই ৰায়টোৰ পিছত কমিউনেল হাৰমনিটো ৰক্ষা কৰাৰ কাৰণে মই প্ৰথমবাৰৰ কাৰণে যোৱা প্ৰায় 5টা বছৰ নেশ্যনেল চেনেলবিলাকৰ এটা বদনাম আছিল গদি মিডিয়া বুলি কৈছিল এইখন চৰকাৰৰ পুষ্যপুত্ৰৰ দৰে তেওঁলোকে কথাবিলাক ছাপোৰ্ট কৰি পেলাই কৈছিল বুলি কৈছে আমাৰ ৰিজনেল আৰু যিবিলাক ষ্টেট লেভেলৰ যিবিলাক মিডিয়া আছে তেওঁলোক ক'ৰবাত নিৰপেক্ষ ধৰণেই চলি আছে কিন্তু নেশ্যনেল মিডিয়াকে ধৰি মই প্ৰথমবাৰৰ কাৰণে সিদিনা ধন্যবাদ দিছোঁ নেশ্যনেল মিডিয়া ষ্টেট মিডিয়া আৰু ৰিজনেল মিডিয়াৰ যি লেভেলতে নাথাকক কিয় সকলো মিডিয়াই এইটো কিন্তু যাতে কোনো ধৰণৰ ঘটনাৰ পৰা দুৰ্ঘটনা নঘটে তাৰ কাৰণে প্ৰচেষ্টা চলাইছে তেওঁলোককো ধন্যবাদ দিব লাগিব তৃতীয়তে আটাইতকৈ বেছি ধন্যবাদৰ পাত্ৰ হৈছে এই ৰায়টো যদি ওলোটা হ'লহেঁতেন ইমানতে শেষ কৰিছোঁ মই গতিকে আজিৰ দিনটোত ইছলাম ধৰ্মী লোকসকলৰ যি ধৈৰ্য আৰু সহ্য তেওঁলোকে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ এগৰাকী নাগৰিক হিচাপে দেখুৱাইছে তেওঁলোকে বিচৰা ধৰণে হোৱা নাই আৰু সেইটো হ'বও নোৱাৰে দুই পক্ষক কেতিয়াও হেৰি কৰিব নোৱাৰে এইটো হৈছে দুই পক্ষৰ কেতিয়া আদালতলৈ কাজিয়া যায় যেতিয়া সমাজে সমাধান কৰিব নোৱাৰে চৰকাৰে সমাধান কৰিব নোৱাৰে কোনো পক্ষ নোৱাৰে তেতিয়া শেষ থলটোৱে আদালত গতিকে আদালতৰ সিদ্ধান্তত দুই পক্ষই 100% সিদ্ধান্ত কেতিয়াও মানে ছেটিছফাই কেতিয়াও হ'ব নোৱাৰে এটা পক্ষই বেছিকৈ হ'ব এটা পক্ষ কমকৈ হ'ব তাৰপিছতো আজি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখনত হেজাৰ চেষ্টা কৰা স্বত্তেও ধৰ্ম নিৰপেক্ষতা শেষ কৰিব পৰা নাই আৰু সেই সুযোগত আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়া আমি সেলুট দিবই লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক জেহাৰুল ইছলাম মুখপাত্ৰ এডিএফ আপোনাৰ ওচৰলৈকে আহিব বিচাৰে আচলতে কৈছে যে এতিয়ালৈকে এই পৰ্যন্ত কিন্তু কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি হোৱা নাই বা সাংঘাতিক ধৰণৰ কোনো প্ৰতিবাদো হোৱা নাই দুই এগৰাকী ওৱেচি ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে দুই এটা মন্তব্য আগবঢ়াইছে কিন্তু বেছিভাগ লোকে দেখা গৈছে ইছলাম ধৰ্মীয় বেছিভাগ লোকে সেই প্ৰসংগসমূহ গুৰুত্ব দিয়া নাই মানি ল'বলগীয়া হৈছে কিন্তু মন্তব্যটো দিছিল প্ৰাথমিক প্ৰতিক্ৰিয়া এটা আছিল কিন্তু সৰহসংখ্যক লোকৰ পৰা তেখেতকে ওলোটাই ইছলাম ধৰ্মৰ লোকৰ পৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে আচলতে এই ধৰণৰ মন্তব্য আৰু এতিয়া প্ৰয়োজন নাই আমি সকলোৱে ৰাইটো মানি লৈছোঁ কি ক'ব নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ৰ আজি এই 200 বছৰীয়া যিটো বিবাদ আছিলে এই 200 বছৰীয়া বিবাদটোক মই অসম সন্তান বুলিয়েই ক'ম অসম সন্তান স্বনামধন্য ন্যায়াধীশ ৰঞ্জন গগৈদেৱে যিটো ঐতিহাসিক ৰায় দিলে এই ৰায়টোক আমি সন্মান জনাইছোঁ নিশ্চিতভাৱে ভাৰতত 20 কোটি মুছলমান আছে প্ৰায় 20 কোটি মুছলমানৰ প্ৰায় এটা ঐতিহ্য 500 বছৰীয়া এটা ঐতিহ্য আৰু এইটোক লৈ আজি 200 বছৰ ধৰি যিটো বিবাদ চলি আছিলে সেই বিবাদৰ এটা নিষ্পত্তি হ'ল আৰু এই নিষ্পত্তিৰ সময়ত যেহেতু 500 বছৰীয়া ঐতিহ্যটোক এতিয়া নোহোৱা হৈ যাব সেইটোক লৈ ইমান সংখ্যক মুছলমানৰ দুখ লগাটো স্বাভাৱিক কথা কোনোবাখিনিত লাগিব পাৰে সেইটো একো অস্বাভাৱিক নহয় কিন্তু সহ্য আৰু ধৈৰ্য গোটেই ভাৰতবৰ্ষৰ মুছলমানে কিন্তু ৰক্ষা কৰিছে এই কথাটো আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষৰ মুছলমানক কিন্তু ধন্যবাদ দিব লাগিব লগতে কোনোবাই দুই এটাই প্ৰতিক্ৰিয়া কৰিছে মই আগতেই কৈছোঁ যে দুখ লগাটো স্বাভাৱিক কথা দুখত কোনোবা এটাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেইটো মই বহু ডাঙৰ কিবা বুলি নাভাবোঁ আৰু সেইটো স্বাভাৱিক কথা তেনে ক্ষেত্ৰত
আৰু ভৱিষ্যতৰ কাৰণে এই যিটো ধৰ্মীয় ৰাজনীতি এই ৰাজনীতিটোৰ অৱসান ঘটি পেলাই ভাৰতবৰ্ষৰ মুছলমানেও বিচাৰিছে যে এক নতুন দিগন্তৰ সূচনা হওক, ভাৰতবৰ্ষই উন্নতিৰ শিখৰলৈকে অৱস্থান কৰক, এই ধৰ্ম জাত পাত উচ্চ বৰ্ণ নিম্ন এইবিলাকৰ ৰাজনীতি পৰিহাৰ কৰা, যিবিলাকে এই ৰাজনীতিটোক যাতে সম্পূৰ্ণৰূপে নিষেধ হওক, ধৰ্মৰ আধাৰত ৰাজনীতি বন্ধ হওক আৰু মুছলমানক লৈ এখন নতুন ভাৰত যাতে পৰিকল্পনা কৰিব পাৰে, এক নতুন ভাৰতৰ শিখৰৰ ফালে যাতে অৱস্থান কৰিব পাৰে, তাৰ কাৰণেই গোটেই ভাৰতবৰ্ষৰ মুছলমানে সংযম ৰক্ষা কৰে। ঠিক আছে, ধন্যবাদ কামৰিছোঁ। মই ধ্ৰুৱপ্ৰসাদ বৈশ্য আপোনাৰ ওচৰলৈকে আহিম। এবাৰ মই আইনুদ্দিন আহমেদ আছে, আইনুদ্দিন আহমেদৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। কি ধৰণে লৈছে আপোনালোকে, কি ধৰণে লৈছে এই ৰায়টোক? ইতিমধ্যে আন বক্তাসকলে কৈছে। চাওক, আমি প্ৰথমতে কৈছোঁ যে আমি যিটো জাজমেণ্ট দিছে আমাৰ উচ্চতম ন্যায়ালয়ে ৰঞ্জন গগৈ ডাঙৰ নেতৃত্বত, আমি সন্মান জনাইছোঁ। আৰু আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে এই জাজমেণ্টটোত ভাৰতবৰ্ষৰ সকলো জনগণে সমৰ্থন কৰিছে আৰু মানি লৈছে। আৰু কিছু কিছু সংখ্যক ব্যক্তিয়ে আৱেগ প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিছে, সন্তুষ্ট নহয় বুলি কৈছে। আৰু ময়ো ব্যক্তিগতভাৱে এই জাজমেণ্টটোলৈ সন্তুষ্ট নহয়। কিন্তু মই এই কথাটো ক'ম যে জাজমেণ্টটো ওলোৱাৰ পিছতে গোটেই ভাৰতবৰ্ষত যিটো সংযম ৰক্ষা কৰি চলা হ'ল বা সংযম ৰক্ষা কৰি চলিব লাগিব, এই কথাটো আমি সকলোৱে জানো। কিন্তু আমি দেখা পাইছোঁ কিছু কিছু ক্ষেত্ৰত, যেনেকৈ আমাৰ তেখেতে কৈছে যে কিছু ছ'চিয়েল মিডিয়াত, কিছু টিভিৰ পৰ্দাতো আমি দেখিছোঁ যে কিছু কিছু শব্দ উল্লেখ কৰা আমি দেখিছোঁ যে জয় শ্ৰীৰাম বা তেনেকুৱা এটা প্লে কাৰ্ড এটা ওলাইছিলে জাজমেণ্টটো ওলোৱাৰ লগে লগে। আৰু তেতিয়া আমি ভাবিছিলোঁ যে কি আৰম্ভ হ'ল, এইটোতো হ'ব নালাগে। জাজমেণ্টটো সন্তুষ্ট অসন্তুষ্ট ঠিকে আছে। এতিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে সিদ্ধান্ত লৈছে যে তেওঁলোকে এই জাজমেণ্টটো ৰিভিউ বিচাৰিব, আৰু বিচাৰাত তেওঁলোকৰ ৰাইট আছে, কাৰণ তেওঁলোক হ'ল পিটিশ্যনাৰ, আমি পিটিশ্যনাৰ নহয়। আমি জাজমেণ্টটো সন্তুষ্ট নহয় ঠিকে আছে, জাজমেণ্টটো সন্তুষ্ট এইখিনি ঠিকে আছে, কিন্তু তেওঁলোক হ'ল পিটিশ্যনাৰ। তেওঁলোকৰ পিটিশ্যনটোত আছিলে যে সেই মছজিদটো আমাৰ লাগে বা এইটো আমাৰ হয়। জাজমেণ্ট দিছে যে আপোনালোকক বেলেগ জেগাত মাটি দিয়া হ'ব, সেই মাটিটো তেওঁলোকে ল'ব নল'ব এইটো তেওঁলোকৰ ৰাইট। কিন্তু ইছলামিক ল মতে চৰকাৰে দিয়া মাটিত তাতে মছজিদ বনাব নোৱাৰে, তাতে বেলেগ কিবা কনষ্ট্ৰাকশ্যন কৰিব পাৰে। তো পিটিশ্যনৰ যিখিনি আবেদন, সেই আবেদনৰ বাহিৰত যে জাজমেণ্টটো দিবলগীয়া হৈছে, ডেট মিনছ আমিতো ধৰি লৈছোঁ যে এইটো ছ'চিয়েল জাজমেণ্ট, সামাজিক এটা দায়বদ্ধতাৰ প্ৰতি ৰক্ষা কৰি এই জাজমেণ্টটো দিছে। গতিকে এই জাজমেণ্টটো লৈ মই ব্যক্তিগতভাৱে ভাবোঁ যে এটা পলিটিক্সৰ অন্ত পৰিলে। যিটো পলিটিক্স বিগত সময়ত চলিছিলে, হিন্দু মুছলমানৰ নামত এটা পলিটিক্স চলিছিলে, এই পলিটিক্সটো আৰু নহ'ব। কিন্তু এই কথাটো ক'ম যে জাজমেণ্টটো ওলোৱাৰ পিছত তেওঁলোকৰ যিটো স্থিতি দেখা গৈছে, লাহে লাহে যদি এই জাজমেণ্টটো লৈয়ে তেওঁলোকে যদি পলিটিক্স কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু মানে শংকা থাকি গৈছে নেকি? আপোনালোকৰ কিবা শংকা এটা আছে? 100% শংকা কি আছে? আমি পাতিম, শংকা সম্পৰ্কে পাতিম, কাৰণ আপুনি প্ৰথমতে টানিছে। নাই, বুজি পাইছোঁ কোনে কি ধৰণৰ মন্তব্য কৰিছে, সেই সম্পৰ্কে শংকা এটা থাকিব, আপোনালোকৰ মাজত শংকা এটা আছে। কিন্তু শংকাৰ অৱসান ঘটাৰ স্কোপ আছে নে নাই? এই জাজমেণ্টটোকে এটা বেঞ্চমাৰ্ক হিচাপে বা এটা এখন দুৱাৰ মুকলি বুলি ভাবি লৈছে নেকি কিছুমানে? সেই সম্পৰ্কেও কথা বতৰাৰ থল নিশ্চয়কৈ আছে। এটা চমু বাণিজ্যিক বিৰতি, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ অযোধ্যাৰ এই ঐতিহাসিক ৰায়দান সম্পৰ্কে। এগৰাকী অসম সন্তানৰ নেতৃত্বত আচলতে এই ৰায়দান, তাৰ পিছত আমি কথা পাতিছোঁ ৰায়দান আৰু ৰায়দানক লৈ কি সম্ভাৱনীয়তা আছে। আচলতে ইতিমধ্যে আইনুদ্দিন আহমেদে কৈছে যে আমি কিছু শংকা প্ৰকাশ কৰিছোঁ। সেই শংকাৰ কাৰণ আচলতে কি আছে সেই সম্পৰ্কেও আমি জানিম। কিন্তু মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ প্ৰথমতে যে আমাৰ ইয়াতে ভাৰতবৰ্ষত আমি বিশাল প্ৰতিবাদী একো এটা মিছিল দেখিবলৈ পোৱা নাই। চুবুৰীয়া বাংলাদেশত প্ৰতিবাদ সাব্যস্ত কৰিছে এটা বিক্ষোভ মিছিল, যদি সম্ভৱ হয় কিছু আমি দেখাব বিচাৰিছোঁ। আচলতে কি ক'ব বিচাৰিছে? সংগ্রামী সাথী বন্ধুগণ, আজকে বাবরি মসজিদ নিয়ে ভারতের সুপ্রিম কোর্টে যে রায় হয়েছে,
আমরা মনে করি বিশ্ব মুসলিমের ঐতিহ্যগত যে বাবরি মসজিদ ছিল, এই বাবরি মসজিদ 1992 সালে এই বিজেপি সরকার যখন ক্ষমতায় ছিল তখন সেখানে একটা সমাবেশের নাম করে এই বাবরি মসজিদকে ভাঙ্গা হয়েছিল বন্ধুগণ। পরবর্তী সময়ে অদ্যাবধি বর্তমানে যে বিজেপি সরকার, নরেন্দ্র মোদী সরকার আজকে ক্ষমতায় আছে, তারা এই বাবরি মসজিদকে উৎখাত করার জন্য এবং এখানে মন্দির প্রতিস্থাপন করার জন্য আজকে ভারতীয় সুপ্রিম কোর্ট রায় দিয়েছে। আমরা বিশ্ব মুসলিম সহ বাংলাদেশের যুব সমাজ, বাংলাদেশের ছাত্র সমাজ, বাংলাদেশের মুসলিম সমাজ ঘোষণা দিচ্ছি, এই রায় যদি প্রত্যাহার করা হয়, এই রায় যদি পুনর্বহাল থাকে, তাহলে বাংলাদেশের মুসলিম জনতা ঐক্যবদ্ধভাবে ভারতের এই রায়ের বিরুদ্ধে অবস্থান গ্রহণ করবে। আৰু এই দৃশ্য দেখিবলৈ পোৱা গৈছিল বাংলাদেশৰ আছিলে বিক্ষোভ মিছিল, যি সময়ত উল্লেখ কৰিছোঁ যে ভাৰতবৰ্ষত ইছলাম ধৰ্মী লোকসকলে ইতিমধ্যে এই ধৰণৰ ৰেলী উলিওৱা নাই। বাংলাদেশৰ পৰা আহ্বান জনোৱা হৈছে বিশ্বৰ অন্য মুছলিম সম্প্ৰদায়ক যে বাবৰি মছজিদ ৰক্ষা কৰক, ইছলাম ধৰ্মক, এই ধৰণৰ এটা শ্লোগান তেওঁলোকে আওৰাবলৈ চেষ্টা কৰিছে। মই ধ্ৰুৱ প্ৰসাদ বসু ডাঙৰীয়াৰ ওচৰলৈকে আহিম। তাৰ পূৰ্বে জহিৰুল ইছলাম, এই ধৰণৰ ৰেলী বাংলাদেশত উলিওৱাৰ পিছত, বিশ্ব মুছলিম সম্প্ৰদায়ক আহ্বান জনোৱাৰ পিছত, যি সময়ত আপোনালোকে কৈছে যে ইয়াতে শান্তি সম্প্ৰীতি বচাই ৰখাৰ এটা পৰিৱেশ তৈয়াৰ কৰাৰ বাবে চেষ্টা আমি চলাই আছোঁ, প্ৰভাৱ কৰে নে নকৰে সাধাৰণতে ইছলাম ধৰ্মীয় লোকসকলক? কৰিব নেকি আমাৰ ইয়াতো ভাৰতত থকা এওঁলোকৰ আহ্বানবিলাকক? একেবাৰেই নকৰে। বাংলাদেশে তাতে মিছিলটো আৰম্ভ কৰিছে, যিহেতু বাংলাদেশ গঠন হৈছে সৌসিদিনাখন, আৰু অবিভক্ত ভাৰতবৰ্ষত যেতিয়া বাংলাদেশ আছিলে, বাবৰি মছজিদৰ লগত তেওঁলোকৰো এটা আৱেগ জড়িত হৈ আছিলে সেই সময়ত। এতিয়া তেওঁলোকৰ সেই যিটো বাংলাদেশৰ যিটো বিক্ষোভ, যিটো মিছিল, সেই মিছিলে ভাৰতবৰ্ষৰ লগতে অন্যান্য মুছলিম বিশ্বত মই ভাবোঁ বৰ বিশেষ একো ক্ৰিয়া প্ৰতিক্ৰিয়া নকৰে, কাৰণ ভাৰতীয় মুছলমানেই তেনেকৈ বিক্ষোভ মিছিল ওলোৱা নাই। কিন্তু কথাটো হ'ল যে এই বিক্ষোভ মিছিল এইবিলাক বাংলাদেশত হৈ আছে, পাকিস্তানত হৈ আছে, তাত আমাৰ লুক আফটাৰ নহয়। আমাৰ আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ যিটো শংকা, আমাৰ যিটো কথা যে ভৱিষ্যতে তাজমহল, লালকিল্লা বা কুতুব মিনাৰ বা মুছলিমৰ যিবোৰ ঐতিহ্য আছে সেইবিলাকো কেতিয়াবা আস্থাৰ ভিত্তিত পুনৰবাৰ দাবী কৰা হ'ব নেকি? ঠিক আছে, ধন্যবাদ। ধ্ৰুৱ প্ৰসাদ বসু ডাঙৰীয়া, কি ক'ব? এই সংকটৰ কথা তেওঁলোকে উল্লেখ কৰিছে। এফালে দেখা গৈছে যে বাংলাদেশত বিক্ষোভ মিছিল উলিয়াইছে, সকলোকে আহ্বান জনাইছে, তাৰ বিপৰীতে ভাৰতীয় মুছলমানখিনিয়ে যদিও প্ৰতিবাদ সাব্যস্ত কৰা নাই, সেই আশংকাটো লৈ ঘূৰি ফুৰিছে। আচলতে মই কওঁ, ভাৰতবৰ্ষত উচ্চতম ন্যায়ালয়ৰ যি ৰায়দান কৰা হৈছে, সেই আচলতে ভাৰতীয় জনসাধাৰণৰ মানসিকতাক প্ৰতিফলিত কৰিছে। সেই ৰায়দান প্ৰকৃততে আমাৰ যি ভাৰতীয় সংস্কৃতি, ভাৰতীয় দৰ্শন যেন তাৰ আধাৰতেই আহিছে, সেইটোৱে স্পষ্টীকৃত হৈছে। আমি কি বিশ্বাস কৰোঁ? আমি ভাৰতীয় হিচাপে বিশ্বাস কৰোঁ যে সৰ্বধৰ্ম সমভাৱ। আমি এইটোও বিশ্বাস কৰোঁ ঈশ্বৰ সকলো স্থানতে আছে, য'তেই সৃষ্টি তাতে ঈশ্বৰ আছে, আৰু সেইকাৰণে ঈশ্বৰৰ কোনো অংশ আমি ধ্বংস হোৱাটো আমাৰ বাবে কাম্য নহয়। ভাৰতীয় হিচাপে আমি বিচাৰোঁ একাত্মবোধ, প্ৰতিজন ভাৰতীয়ৰে এটা যেন আত্মিক সম্পৰ্ক। আমি সেইকাৰণে যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমি কৰোঁ লোকা সমাস্ত সুখিনো ভৱন্তু, যি বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোৰে সুখ আমি বিচাৰোঁ, সেইটো আমাৰ ভাৰতীয় দৰ্শন, সেইটো আমাৰ হিন্দুত্ব। গতিকে ইয়াত কোনো আশংকাৰ কথা নাই। আজি যি কথা কোৱা হৈছে বাবৰি মছজিদ, প্ৰকৃততে সেইটো এটা মছজিদ আছিল নেকি? বাবৰ এজন আক্ৰমণকাৰীক কি আমি ধাৰ্মিক বুলি ক'ব পাৰোঁ নেকি? সোমনাথ মন্দিৰ তেওঁ ধ্বংস কৰিছিল। বাবৰে প্ৰত্যেকটো ভাৰতবৰ্ষৰ প্ৰত্যেকটো ঐতিহ্যক ধ্বংস কৰিবলৈ বিচাৰিছিল। এজন আক্ৰমণকাৰী না, বাবৰৰ কথা ক'লে আপুনি ওচৰত মাৰিব নালাগে না, আপোনাক মই কথা কোৱা নাই। আপোনাৰ কি বাবৰৰ আপুনি কি মই সেইটো ক'ম নহয়, আপুনি কণ্ট্ৰল কৰক। বাবৰে যিটো কৰিছে, প্ৰকৃততে 491 বছৰ ধৰি আমাৰ ভাৰতীয় মানুহৰ যি এটা ক্ষোভ আছিল, যাত যি হিন্দুৰ মন্দিৰ ভাঙি পেলোৱা হৈছিল, কম ধৈৰ্য আৰু ভগৱান শ্ৰীৰামচন্দ্ৰৰ যেতিয়া কথা কোৱা হয়,
এক ছেকেণ্ড নাই, নাই। বাহিৰৰ কথা কিয় টানি আনিব? না বাহিৰৰ তেখেতে আংশিকভাৱে প্ৰসংগক্ৰমে তেখেতে কথা কৈছে আপুনি ক'ব কি কৰিছে এই কথাবিলাক কিয় টানি আনিব লাগিব? তেখেতে ঠিক আছে। প্ৰসংগক্ৰমে কথা এটা বুজাবলৈ গৈছে তেখেতক ক'বলৈ দিয়ক কাৰণ এতিয়া যিহেতু আশংকা আহিছে বুলি কৈছে আপোনালোকে। তেওঁলোকে কি কথা আজিৰ তাৰিখত আপোনাক আজিৰ এটা- তাৰিখত আশংকা- আজিৰ তাৰিখত বিজেপি আশংকা যিহেতু আশংকা যিহেতু মথুৰাৰ পৰা আহিছে আশংকা যিহেতু কাশীৰ পৰা অহা বুলি আপোনালোকে সেই কথাটো আমিও- আমি বিশ্বাস কৰিছো। সেইকাৰণে কৈছো এটা বেলেগ সেই কথাটো আমি বেলেগ এটা বিশ্বাস প্ৰসংগৰ পৰা আহিছে তেখেতক ক'বলৈ দিয়ে এই আশংকাবোৰ কেনেকৈ নস্বাত কৰিব মছজিদ বুলি যেতিয়া ক'ব তাত বাবৰৰ কথা আহিবই আৰু বাবৰৰ কথা ক'লে অন্য গাত লাগিব নালাগে নহয় গাত লগাৰ প্ৰশ্নই নাই। আপুনি মই বাবৰৰ কথা ক'লে কি কাৰণত গাত লাগিলে এইটো মই বুজি পোৱা নাই। ধৰ্মীয় সৌধবোৰৰ কথা কোৱা হৈছে বাকী অন্যান্য যিবোৰ অনুষ্ঠান আছে আমি তাক যেতিয়া লৈ কওঁ হয়। আচলতে ভগৱান ৰামচন্দ্ৰ এইটো আচলতে আমাৰ ৰাষ্ট্ৰৰ পুৰুষ তেওঁ অকল হিন্দুৰে নহয় সেইকাৰণে মহামানৱ মহাত্মা গান্ধীয়ে যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম যেতিয়া আগবঢ়াই নিছিল তেওঁ ৰাম ৰাজ্যৰ সপোন দেখিছিল গতিকে আমি যদি এখন ৰাম ৰাজ্যৰ সপোন দেখোঁ তাত ভাতৃত্ববোধৰ কথা থাকে তাত কোনো হিংসাৰ কথা নাথাকে না এতিয়া ৰাম ৰাজ্যৰ সপোন আপোনালোকে বাস্তৱিত কৰিব পাৰিব নেকি? বাস্তৱিত বাস্তৱিত কৰিব। ৰাম ৰাজ্যত কোন থাকিব ৰাম ৰাজ্যত কোন থাকিব হিন্দু মুছলমান চব থাকিব আমি কৈছো চবৰে উপাসনাস্থলীসমূহ থাকিব আমি কৈছো লোকা সমস্ত সুখিনী ভৱনটো তেতিয়াহ'লে আশ্বস্ত কিয় হ'ব পৰা নাই ভয় কিয় হৈ আছে অন্য সম্প্ৰদায়ৰ লোকসকলৰ ভয় কিয় চৰকাৰী হৈ আছে পক্ষৰ এওঁলোকৰ মুখৰ কথা এটা অন্তৰৰ কথা এটা মুখত এটা কয় ভিতৰত দুৰ্গাদাস বৰডাঙৰীয়া, এওঁলোকৰ আপোনাৰ কথাৰ ওপৰত এওঁলোকৰ কথাৰ ওপৰত ভাৰতবৰ্ষৰ সকলো মানুহ বিশ্বাস নকৰে। দৰ্শন আপোনাৰো আছে বেলেগৰো আছে আপোনালোকৰ দৰ্শন কি হিন্দুত্ব দৰ্শন জানো ভাৰতীয় দৰ্শনত আপোনালোকৰ দৰ্শন হ'ল হিন্দুত্ব দৰ্শন এইটো আমি ভালকে জানো হিন্দুত্ব দৰ্শনত কি থাকে আমি জানো হিন্দুজী মানে হিন্দুত্ব বেলেগ বেলেগ বস্তু হিন্দু আৰু হিন্দুত্ব বেলেগ নাই, এইটো আপোনালোকে বিশ্বাস কৰিছে হিন্দুত্ব এটা দুৰ্গাদাস বৰডাঙৰীয়া, এই দৰ্শনটোক এতিয়া আপুনি ইম্পৰ্ট কৰিব নোৱাৰে হিন্দু নাই, নাই, এতিয়া- দৰ্শন ঠেক নহয় এই কথাটো মই বিশ্বাস কৰোঁ ভাৰতীয় হিন্দু দৰ্শন ইমান ঠেক নহয় ভাৰতীয় হিন্দু দৰ্শনৰ পৰিসৰ বহুত বহল বিজেপি RSS আৰু বিশ্ব হিন্দু পৰিষদৰ যি হিন্দুত্ব দৰ্শন সেই দৰ্শন হ'ল আটাইতকৈ ঠেক ভাৰতীয় দৰ্শন ইমান ঠেক নহয় ঠিক আছে তেখেতে এইটো ক'ব বিচাৰিছে হিন্দুত্ব মানে বিজেপি নহয় হিন্দুত্ব মানে বিজেপি নহয় বুলি জেনেৰেলে ক'ব বিচাৰিছে নিশ্চিতভাৱে হিন্দুত্ব মানে বিশ্ব দুৰ্গাদাস হিন্দু বৰডাঙৰীয়া RSS ৰ যিটো হিন্দুত্ব দৰ্শন ঠিক আছে আমি দুৰ্গাদাস বৰডাঙৰীয়া সঁচাকৈ নহয় আমি হিন্দুত্বৰ ওপৰত আজি কথা পতা নাই শংকাৰ ওপৰত কথা পাতিছোঁ শংকা চৰকাৰী পক্ষৰ যোৱা দিনবিলাকৰ কাম কাজে শংকা ভাৰতীয় মানুহৰ থকাটো স্বাভাৱিক মই অকল ধৰ্মীয় কথাত কোৱা নাই তেখেতসকলে ৰাজনীতিৰ অস্ত্ৰ হিচাপে এইটোক মই প্ৰথম দিনা আগদিনা যিদিনা ৰায়টো ওলাইছে মই 9 তাৰিখে ৰায়টো 10 তাৰিখে ওলাইছে 9 তাৰিখে এটা মই আপডেটত মই কৈছিলোঁ নিজা আপডেটত যে ৰাজনীতি কৰা ডাঙৰ দোকানখন অহাকালি বন্ধ হ'ব যেন পাইছোঁ তেনেকুৱা এটা মই দিছোঁ এতিয়া য'ত আৰ্মিয়ে কৰা ষ্ট্ৰাইকটো আক্ৰমণটো পাকিস্তানৰ ওপৰত আৰ্মিয়ে কৰা আক্ৰমণটো য'ত ৰাজনীতিৰ সমল হিচাপে এটা ৰাজনৈতিক দলে ব্যৱহাৰ কৰে য'ত সৰু সৰু কথাবিলাকক ৰাজনীতিৰ সমলবিলাকে ব্যৱহাৰ কৰে কাইলৈ ক'ব নেকি যে মই যিদিনা NRC ওলোৱা নাই ওলাব তাৰ 3 মাহ আগত NRC ওলাবলৈ দিয়ক আপোনালোকে চাই ল'ব ক'ত কি হয় তেনেকুৱাকৈ ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি আটাইবিলাকে যিটো ৰণসংকাৰ দিছে কিন্তু NRC 31 তাৰিখে ওলাব সেই 31 তাৰিখৰ পিছত তেওঁলোকৰ স্থিতিটো কিন্তু সম্পূৰ্ণ ওলোটা হ'ল NRCৰ ওপৰত এই যে চৰকাৰী পক্ষৰ এটা সুবিধাজনক স্থিতিত থাকে মানুহে শংকাৰ ভোগাটো স্বাভাৱিক গতিকে এই ৰাম মন্দিৰটো সুপ্ৰিম কোৰ্টে ৰায় দিছে NRC সুপ্ৰিম কোৰ্টৰ অধীনত হৈছে তাত কোনো ৰাজনৈতিক দলে ক্ৰেডিট ল'ব নোৱাৰে গতিকে তাত যেতিয়া তেওঁলোকে ক্ৰেডিট ডিছক্ৰেডিটৰ প্ৰশ্ন আহে আজি এই জাজমেণ্টৰ ওপৰতো যে কালি ক্ৰেডিট ডিছক্ৰেডিটৰ কথা নাহাব য'ত যুদ্ধখনৰ ওপৰত আৰ্মিৰ ওপৰত ক্ৰেডিট ল'ব বিচাৰে এই শংকাটো ভাৰতীয় মানুহৰ থকাটো স্বাভাৱিক গতিকে স্বাভাৱিক শংকাটো আজি বৈশ্য ডাঙৰীয়াই যেনেকুৱাকৈ ৰিয়েক্ট কৰিছে কথাটো তেনেকুৱাকৈ ৰিয়েক্ট কৰিবলগীয়া আচলতে কথা নাছিল
তেওঁ হিন্দু মুছলমানলৈকে এই কথাখিনি যেতিয়া লৈ গৈছে মই ইছলাম সেইটো ধৰ্মৰ কথা কোৱাই আচলতে নাই। ৰিয়েক্ট মই কৰিব মুছলিম নোৱাৰে আক্ৰমণকাৰী হিচাপে বাবৰৰ কথাটো উলিয়াইছিলে হ'ব ঠিক আছে এই সম্পৰ্কে আহিম আমি নহয় নহয় এতিয়া প্ৰসংগ হ'ল কি গতিকে এইকাৰণেই সন্দেহ কৰাটো ৰায়দানৰ পিছত এতিয়া শংকাৰ কাৰণ হ'ব নে নাই সেইটো আচল কথা ৰায়দানৰ পিছত এটা কথাটো সকলোৱে কৈছে যে ৰায়দানৰ পিছত মানি লৈছে শান্তিপূৰ্ণভাৱে নহয় আহিম আপোনাৰ ওচৰলৈকে আহিম মই হিন্দু মুছলিম কোনো কথা কোৱাই নাই আৰু কংগ্ৰেছৰ প্ৰতিনিধিয়ে নোকোৱা কথাটো কিয় উচতাই দিয়ে ঠিক আছে আপুনি কোৱা নাই না তেখেতে প্ৰসংগক্ৰমে বাবৰি মছজিদৰ কথা কওক বেলেগ নাই নাই যেতিয়া আইনুদ্দিন আহমেদ যেতিয়া আপুনি ক'লে তাজমহলো দাবী কৰিব দুদিন পিছত এটা অন্য প্ৰসংগ তেখেতে সেই সম্পৰ্কে উত্তৰটো দিব বিচাৰিছে মানস শৰণীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছো মানস শৰণীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছো যেতিয়া কোৱা হৈছে যে আশংকা এতিয়া শংকা কৰা হৈছে আশংকা আছে কিছু লোকৰ মাজত কাৰণ আশংকা হোৱাটো স্বাভাৱিক আমি যদি দেখা পাওঁ যে পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষ ডাঙৰীয়াই উল্লেখ কৰিছে যে নাই এইটো আমিতো এতিয়া অযোধ্যা হ'ল তাৰপিছত আমাৰ আন্দোলন চলিব এতিয়া মথুৰাক লৈ আন্দোলন চলিব এই ধৰণৰ দুই এটা ধৰ্মীয় স্থানৰ কথা উল্লেখ কৰিছে য'ত সেই ধৰ্মীয় স্থানসমূহৰ লগত ইছলামিক এটা উপাসনাস্থলী বা ধৰ্মীয় সৌধ বুলি যাক আছে সেই কথাবোৰৰ পিছত আচলতে হয়তো তেখেতে অত্যুৎ সাহত কৈ দিলে ৰায়দানৰ পিছত বা যি কাৰণতে নকওক বা এজেণ্ডা লৈয়ে কওক কিন্তু সেই ধৰণৰ মন্তব্য প্ৰচাৰ হোৱাৰ পিছত আচলতে এটা স্বাভাৱিক আশংকা কিছুসংখ্যক লোকৰ মাজত আছে কিন্তু যিহেতু আমাৰ এখন সংবিধান আছে আমাৰ আইন আদালত আছে উচ্চতম ন্যায়ালয় পৰ্যন্ত আছে সৰ্বোচ্চ ন্যায়ালয় তেনেস্থলত সেই ধৰণৰ আশংকা কিমান দূৰ যুক্তিসংগত বা আমাৰ সাংবিধানিক ব্যৱস্থা আমাৰ ন্যায়িক ব্যৱস্থাই সেই ধৰণৰ আশংকাৰ পৰা আঁতৰত ৰাখিব পৰাকৈ আমি শক্তিশালী হয় নে নহয় আজিৰ গণতন্ত্ৰত নাই এইটোতো ডেফিনেটলি শক্তিশালী হয় আমি যদি ভাৰতৰ সংবিধানৰ প্ৰিএম্বলটো চাওঁ ছ'চিয়েল ছেকুলাৰ ৰিপাব্লিক এই কথাবোৰ যে আছে এইবোৰ 1976ত 44 এমেণ্ডমেণ্টত সোমাইছে সেইবোৰ এই ভাৰতৰ পৰিৱৰ্তিত পৰিস্থিতিত সংবিধানখন কেনেকুৱা হ'বলৈ 1950টো কথা বেলেগ আছিল 76ত দেখিলে যে এইখন এনেকৈ নকৰিলে আমাৰ শংকাটো নাথাকিব আৰু সেইকাৰণে এতিয়া শংকাটো নাই মই আকৌ জাজমেণ্টত যাব লাগিব এতিয়া আমাৰ এখেতে কৈছে কিছু কাৰোবাৰ মানে হেৰি আছে অভিযোগ আছে কোনোবাই কিবা কৈছে কিন্তু এটা কথা আমি চাব লাগিব যে মই কোৱা নাই কোনোবাই কোৱা নাই তেওঁলোকে আজি গোটেই ৰিচাৰ্চ কৰাৰ নিচিনা কৰিছে 5জন ভাৰতবৰ্ষৰ একেবাৰে ছিনিয়ৰ টপমষ্ট জাজে ইনক্লুডিং চিফ জাষ্টিছ তেওঁলোকে গোটেই পৰ্যালোচনা কৰিছে কৰি দেখিছে যে এইটোৱে ভাৰতীয় গণতন্ত্ৰৰ কাৰণে ভাৰতীয় জুডিচিয়াৰীৰ কাৰণে এইটোৱে সঠিক পথ গণতন্ত্ৰৰ কথাটো কি হৈছে কাৰণ জুডিচিয়াৰী গণতন্ত্ৰৰ সম্পৰ্ক পলিটিকেল পাৰ্টি বা ছিষ্টেমৰ কথা নহয় গতিকে সেইকাৰণে ছ'চিয়েল মানে ফাৰ ৰিচিং এফেক্ট থকা এইটো জাজমেণ্ট আৰু এই জাজমেণ্টটোৰ পৰৱৰ্তী সময়ত আশংকা আছে কিন্তু জাজমেণ্টৰ কাৰণে আশংকা নহয় এশ্ৰেণী সুবিধাবাদী মানুহে সুবিধাটো লোৱাৰ স্ক'প পলিটিকেলাইজ কৰাৰ স্ক'প নিজকে প্ৰতিষ্ঠা কৰাৰ স্ক'প ল'ব পাৰে সেইটো কিন্তু জাজমেণ্টটোত কিন্তু এইটো কৈছে জাজমেণ্টটো যদি আপুনি ভালকৈ পঢ়ে কিন্তু ময়ো গোটেই পঢ়া নাই পিন পইণ্টলি চাই সম্ভৱ নহয় গতিকে তাত যদি এটা কথা দেখা যায় যে জাজবিলাকে যিমান বৰ সমল পাব পাৰি যিমানলৈকে ঢুকি পাব পাৰি সিমানলৈকে তেওঁলোকে গৈছে তাতকৈ আৰু সমল নাই এতিয়া কোনোবাই যদি কয় যে মোৰ তাত এনেকুৱা এখন কিতাপ আছিল এনেকৈ লিখা আছিল কিন্তু অথেণ্টিক হ'ব লাগিব নহয় অথেণ্টিক হ'ব লাগিব এনেইতো কোনোবাই যদুমধে লিখি থকা কিন্তু এটা কথা এই জাজমেণ্টটোক লৈ এই ৰায়দানটোক লৈ অন্য যিবোৰ দাবী বা আন্দোলন হ'ব পাৰে কাইলৈকে ক'ব পাৰে যিটো আশংকা আইনুদ্দিনে কৰিছে এটা তাজমহলটো আমাৰ আছিলে সেই ধৰণে উচ্চতম ন্যায়ালয়ত ওচৰ চাপিব পৰা এটা থল থাকিব নে নাথাকিব মই সেইটো আইনৰ ফালৰ পৰা জানিব বিচাৰিছোঁ এতিয়া ইয়াত এখেতে এটা কৈ থৈ যে সুন্নী ৱাকফ বোৰ্ডে মানে ৰিভিউ কৰিব এতিয়া ৰিভিউ ক'ত হয় ৰিভিউ হয় যদি এটা জাজমেণ্ট দিয়ে মুছলিম পাৰ্চনেল মুছলিম পাৰ্চনেল ৱাৰ্ডটো ভুল হৈছে বাৰু তাত কি হয় ক'ৰবাত লেকুনা থাকি গ'ল নেকি কি ছাবষ্টেঞ্চিয়েল কুৱেশ্যন অফ ল থাকি গ'ল যিটো লটো ইণ্টাৰপ্ৰেট নহ'ল ক'ৰবাত কোনোবাটো বস্তু ৰংলি ইণ্টাৰপ্ৰেট হ'ল নেকি তেতিয়া ৰিভিউ হ'ব ৰিভিউত কিন্তু জাজমেণ্টটো অল্টাৰ নহয় হোৱাটো নোহোৱা নহয় এজন মানুহক ফাঁচিৰ হুকুম দিছে সেইটো ৰিভিউত ফাঁচি নহয় হ'ব পাৰে সলনি নহয় গতিকে অল্টাৰ নহয় অপজিট নহয় কিবা হয়তো এতিয়া এনেকুৱা হ'ব পাৰে যে 5 একৰ মাটি তেওঁলোকক দিলে বাবৰি মছজিদৰ কমিটিক দিলে সেইটো 10 একৰ হ'ব পাৰে সেনেকুৱা কিবা ৰিভিউ হ'ব পাৰে কিন্তু বস্তু অল্টাৰ নহয় গতিকে এই জাজমেণ্টটো যে কেতিয়াবা ওলটি গৈ কিবা হ'ব সেইটো আমি কল্পনাৰ অতীত সেইটো নহয়েই কিবা অলপ কাৰোবাক বেনিফিট এটা দিব পাৰে যে মই ছেটিছফাই নহয় উই আৰ নট ছেটিছফাই 5 একৰ মোক 10 একৰ দিয়ক মোক অমুকত নালাগে অমুকত দিয়ক এই ধৰণৰ বা তাত কিবা যদি তেওঁলোকে ৰিভিউ এই কথাটো যে মই কৈছিলোঁ আপোনাক সেই ধৰণে হ'ব পাৰে নেকি এই যদি এইটো ৰিভিউৰ স্ক'প নাই যদি ইয়াৰ ওলোটা এটা নহয় ইয়াৰ আৰু নেক্সট পৰ্যায়লৈ বোলে 5জন জাজ নহয় বোলে 9জন জাজত গুচি যাওক 7জন জাজত এই স্ক'পটো নাই ঠিক আছে ধন্যবাদ নাই কাৰণে সেইকাৰণে এতিয়া যদি কোনোবাই সুবিধা লয় সেইটো চৰকাৰৰ যিটো
মানে ল এণ্ড অৰ্ডাৰ ডিপাৰ্টমেণ্ট ষ্টেটৰে হওক চেণ্ট্ৰেলে হওক যিবিলাক ইণ্টেলিজেঞ্চ বৰ্ড তেওঁলোকে সেইবোৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ ফাইন আউট কৰি পেলাই সেইবোৰ পুলি পখাতে মাৰি পেলাব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই আলোচনা অব্যাহত থাকিব সময় লক্ষ্য বাণিজ্যিক বিৰতি উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ এটা ঐতিহাসিক ৰায় আৰু তাৰপিছত আশংকা আৰু কি ধৰণে শান্তি সম্প্ৰীতি বজাই ৰাখি এতিয়া কি ধৰণৰ ৰাজনীতি আমাক প্ৰয়োজন দেশত কি ধৰণৰ ৰাজনীতিৰ প্ৰয়োজন সেয়া নিখন্দেহে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ আইনুদ্দিন আহমেদ আপোনাৰ ওচৰলৈকে আহিছোঁ পুনৰ আশংকা ব্যক্ত কৰিছিল ইতিমধ্যে উত্তৰ দিয়া হৈছে যে আশংকাৰ কোনো থল নাই মানস সৰণে ডাঙৰীয়াই কৈছে যে আচলতে আইনৰ যি দৃষ্টিভংগী আইন বা ভাৰতীয় সংবিধানে সকলোকে সংৰক্ষণৰ বাবে বা সকলোকে প্ৰটেক্ট কৰাৰ বাবে আমাৰ ব্যৱস্থা আছে তাৰ পিছতো আশংকাত থল আছে নেকি ৰাজনৈতিকভাৱে আশংকাৰ থল আছে নেকি আপোনালোকৰ এইটো কাৰণে আমি মানে ইকুৱেলিটি আছে ৰাজনৈতিকভাৱে এই কাৰণে থল আছে বিজেপিৰ যিটো এজেণ্ডা হিন্দুত্ববাদ আৰু এই হিন্দুত্ববাদৰ যিটো প্ৰসাৰতা যিটো তেওঁলোকৰ আৰম্ভণি কেতিয়াবাই তেওঁলোকে কৰিছে আজি বাবৰি মছজিদ ৰাম মন্দিৰৰ অযোধ্যাৰ যিটো ৰিজাল্ট যিটো আহিলে অহাৰ পিছত তেওঁলোকৰ যিটো ৰিয়েকশ্যন আপোনালোকে অন ষ্টেটত দেখা পাইছে বাবৰৰ কথা টানি আনি তেওঁলোকে বেলেগ ফালে যাব বিচাৰিছে ৰাম মন্দিৰ বাবৰি মছজিদৰ কথা ইয়াতে থকাৰ জেগাত থাকিল তেওঁলোকক বেলেগ ফালে যাব বিচাৰিছে যে অমুক জেগাত এইটো কৰিছে তমুক জেগাত এইটো কৰিছে এই কথাবিলাকে কি বুজায় আপুনি অলপ আগতে মথুৰাৰ কথাটো টানি আনিছে কৈছে তেওঁলোকৰ দুই এগৰাকী ব্যক্তি কৈছে এই জাজমেণ্ট এটা প্ৰেচিডেণ্ট জাজমেণ্ট হ'ব নেকি এই জাজমেণ্ট এটা প্ৰেচিডেণ্ট জাজমেণ্ট হ'ব নেকি যেই জাজমেণ্টটো লৈ বিভিন্ন জেগাত এই ধৰণৰ কামবিলাক চলি থাকিব সেই আশংকাটো আছে আৰু এটা কথা আছে বিজেপিয়ে এই কথাবিলাক লৈ তেওঁলোকে যে পলিটিক্স নকৰিব এই কথাটো কোনেও ডিনাই কৰিব নোৱাৰে NRC প্ৰসংগত আপোনালোকে উত্থাপন কৰিছে যে শিলাদিত্যৰ নিচিনা ব্যক্তিয়ে বিধায়ক হিচাপে সাংবিধানিক শপত লোৱাৰ পিছত যিবিলাক আবুল তাবুল বকিছে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন ব্যক্তি যিজন মানে ব্যক্তিয়ে গোটেই অসমৰ নহয় গোটেই ভাৰতবৰ্ষই জানে তেওঁৰ নিচিনা ব্যক্তিয়ে যি আবুল তাবুল বকিছে এই কথাবিলাক কি হৈছে আকৌ জাজমেণ্ট যেতিয়া ৰঞ্জন গগৈক মানে দুৰ্নীতিগ্ৰস্ত বুলি কৈ দিলে NRC একো নামানো বুলি কৈ দিলে তাৰপিছত আকৌ সেইজন ব্যক্তিয়ে আকৌ সন্মান জনোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আজি সন্মান জনাইছে প্ৰশংসা কৰিছে তাৰমানে তেওঁলোকৰ মতে জাজমেণ্ট হ'লে ভাল মানে তেওঁলোকৰ মতে জাজমেণ্ট হ'লে ভাল আৰু তেওঁলোকৰ মতে জাজমেণ্ট নহ'লে ভাল নহয় কিয় ক'ব দিব নালাগে আপোনালোকে কথাবিলাক আপুনি উত্তৰ দিব গতিকে এই কথাবিলাক মানে তেওঁলোকৰ দুমুখীয়া এটা চৰিত্ৰ আছে আৰু এই চৰিত্ৰটোৰ কাৰণে বৰ্তমান যিটো ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপট গোটেই এটা এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে সেই পৰ্যায়টো হিন্দু মুছলমানৰ ৰাজনীতি এটা হৈ আছে হৈ থাকিব বিজেপিৰ শাসনত আচলতে আপোনালোক সুৰক্ষিত নহয় বুলি পোনপটীয়া অভিযোগ কথাত যদি ক'ব যাওঁ আমি উত্তৰ দিব উত্তৰ দিব এটা বিৰতিৰ পিছত উত্তৰ এটা দিব উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কথা পাতি আছোঁ ঐতিহাসিক ৰায়দান সম্পৰ্কে ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে আমি ৰায়দান সম্পৰ্কে কথা পাতিছোঁ আপুনি উল্লেখ কৰিছে ৰায়দানৰ পিছত প্ৰতিক্ৰিয়া কি ক্ৰিয়া প্ৰতিক্ৰিয়া জানিছোঁ কিন্তু আইনুদ্দিন আহমেদ ডাঙৰীয়াই উল্লেখ কৰিছে যে একাংশ লোকে আচলতে আশংকাত ভুগিছে ইয়াৰ পিছত তেওঁলোকৰ আশংকা এটা কথা পোনছাতে এটা বাক্যতে কৈ দিছে যে আচলতে বিজেপিৰ শাসনত মুছলমানসকল বা ইছলাম ধৰ্মীয় লোকসকল সুৰক্ষিত নহয় তেখেতৰ ভাষ্য এয়া আচলতে যদি কাৰোবাৰ সংকীৰ্ণ ৰাজনৈতিক কপট দুষ্ট চিন্তা থাকে তেওঁলোকে আচলতে বিজেপিৰ শাসনত তেওঁলোকে নিৰাপত্তা অনুভৱ নকৰে মই এই কথা ক'ব বিচাৰিছোঁ আজি সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিনিধিগৰাকীয়ে বাৰে বাৰে বিজেপিক আঙুলিয়াইছে তেখেত পক্ষপাত দুষ্ট এটা চিন্তাৰে আচলতে তেখেতৰ বহিঃপ্ৰকাশ কৰিছে তেখেতে দেখা নাই নেকি AIMIM তাৰ নেতাই কি কৰি আছে আসাদুদ্দিন ওৱাচিয়ে কি কৈ আছে দেখা নাই নেকি তেখেতে গতিকে এনেকুৱা পক্ষপাত দুষ্ট চিন্তাধাৰাৰে তেওঁলোকে নিৰাপত্তা অনুভৱ নকৰে আপুনি এই কথাটো জানিব লাগিব প্ৰত্যেকেই যে ভাৰতবৰ্ষত আজি বিজেপিৰ শাসনত কোনো ধৰণৰ বৃহত্তৰ দাংগা সাম্প্ৰদায়িক হাংগামা হোৱা নাই কিন্তু কংগ্ৰেছৰ দিনত বাৰে বাৰে হৈছে সেই প্ৰতিনিধিগৰাকীয়ে এই কথা কিয় নকয়
গতিকে এই কথা সাব্যস্ত হৈছে যেতিয়াই বিজেপিৰ শাসন চলিছে মানুহে নিৰাপত্তা পাইছে আৰু কোনোবাই যদি ভাবে নিজে নিৰাপত্তাহীনতাত ভোগে আচলতে মানসিক বিকাৰগ্ৰস্ততাৰ ফল হ'ব তাৰ কাৰণে আমি জগৰীয়া হ'ব নোৱাৰোঁ কংগ্ৰেছৰ দিনত হৈছে এই কথাটো মই অস্বীকাৰ নকৰোঁ কিন্তু কৰিছে কোনে সেইটো চাব লাগিব দেই এইটোৱে মই তাকে কংগ্ৰেছৰ দিনত হৈছে সেইটো আমি অস্বীকাৰ নকৰোঁ কিন্তু কৰিছে কোনে আৰু কৰাইছে কোনে সেইটো চাব লাগিব নহ'লে বাবৰি মছজিদ ভঙা পাৰ্টিটো এনেকৈ ক'লে বেয়া দেখি আৰু বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে আপোনালোকে যিটো কয় যে বাবৰি মছজিদ ভাঙা বুলি ভঙা পাৰ্টিটো যদি এনেকৈ তাত বাবৰি মছজিদ আচলতে চাওক মই আচৰিত হওঁ এজন ৰজাৰ নাম বেছিকৈ ক'লে ওলাই গৈ থাকিব এজন ৰজাৰ নাম দি মছজিদ হ'ব পাৰে নেকি ৰামচন্দ্ৰ এজন ৰজা আছিল ৰামচন্দ্ৰ এজন ৰজা আছিল ৰামচন্দ্ৰ এজন ৰজা আছিল ৰামচন্দ্ৰ এজন ৰজা আছিল এই কথাটো স্বীকাৰ কৰক আপুনি ৰামচন্দ্ৰ ভগৱান আপুনি মানি লৈছে কিন্তু এই কথা আপুনি জানা উচিত ৰামচন্দ্ৰ এজন ৰজা আছিলে ৰামচন্দ্ৰ ৰজা আছিলে এই কথা কংগ্ৰেছৰ মতে ৰামচন্দ্ৰ ৰজা আছিল ৰজা আছিল ৰজা আছিল আচলতে ৰামচন্দ্ৰক আচলতে সংকীৰ্ণ দৃষ্টিভংগীৰে নিব নিদিব ৰামচন্দ্ৰ অৱতাৰ পুৰুষ নহয় কিন্তু আমি আইনে যিটো কৈছে সেইটো কওঁ আজি আমি উচ্চতম ন্যায়ালয়ে যিটো কৈছে সেইটো কওঁ বাবৰি মছজিদৰ নামত মছজিদটো হ'ল আপোনালোকেহে কমিনেল সপ্তম অৱতাৰ কিন্তু আজি আমি আইনে যিটো মই পুনৰ মানস মণি ডাঙৰীয়া ওচৰলৈকে আহিব লাগিব এটা কথা জানিবলৈ মানস মণি ডাঙৰীয়া ওচৰলৈকে আহিব লাগিব জাজমেণ্টটো এই লাইনটো যেতিয়া আমি ৰামচন্দ্ৰৰ কথা কৈছো আচলতে আইনে ৰামচন্দ্ৰক কি জাজমেণ্টৰ পৰা কিবা অনুমান কৰিব পাৰে নেকি ৰামচন্দ্ৰক কি ৰামচন্দ্ৰৰ অৱস্থিতিৰ কথা কোৱা নাই ৰামচন্দ্ৰৰ অৱস্থিতিটো কোৱা নাই কৈছে যে তেওঁলোকে যিখিনি ছাৰ্ভে বা যিখিনি সমল পালে মেটেৰিয়েল পালে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা হওক তেওঁলোকে বিভিন্ন কিতাপ পঢ়ি বা দুয়োপক্ষৰ অভিযোগতাই যিমানবোৰ তেওঁলোকে যুক্তি তৰ্ক দেখুৱালে উইথ ডকুমেণ্ট এইবিলাকৰ ওপৰত দেখা পালে যে এই মছজিদৰ আগত কিছু হিন্দু ধৰ্ম ঠিক নহয় মানে ৰাম ঠিক নহয় মানে তেনেকুৱা মানে হিন্দু ফিলচফিৰ পাইছে হিন্দু বুলিও কোৱা নাই এইটো যদি আমি হিন্দুটো আকৌ বুদ্ধিষ্টতকৈ বেলেগ বুদ্ধিষ্ট হ'ব পাৰে নন মুছলিম বুদ্ধিষ্ট হ'ব পাৰে বুদ্ধিষ্টটো হিন্দুত নধৰে কিন্তু কৈছে যে নন মুছলিমত তেনেকুৱা অলপ কিবা পাইছে আগতে তাৰ তললৈকে যাব পৰা নাই তাৰ তললৈকে আৰু সেনেকুৱা বসবাস কৰা অৱস্থিতি নাই এটা ষ্ট'ৰ আছেতো তাত সেনেকুৱা যে মানুহ যে সেই সময়ত আছিল সিমান তললৈকে তাৰ নাই তাৰ গৈছে যে বাবৰি মছজিদৰ মানে যিখিনি ভগ্নাৱশেষ তাৰ তলত পালে গতিকে দেখিলে যে হোৱাই নহয় হওক বা এটা কিবা এটা সমল পাইছে যে হোৱাই নহয় বুলি কোৱাটো ভুলিব যে অন্ততঃ প্ৰুফ এটা আহিছে যে তাত হেৰি আহিছে ইয়াৰ আগত কিবা এটা চিভিলাইজেশ্যন আছিল যিটো মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি ক'লে অলপ হিন্দুৰ ফালে টানি আনে মানে কথাটো তেনেকুৱাকৈ কৈছোঁ যে ইণ্ডাছ ভেলীত যিবিলাক বস্তু ইণ্ডাছ ভেলীৰ পাৰ্ট নহয় ইণ্ডাছ ভেলীৰ হ'ল আপোনাৰ হিন্দু সভ্যতাৰ সেইফালে তথাপিও কৈছে তাৰ লগত কিছু পাইছে সেইবিলাক ডিছকাছ কৰি কৈছে যে ইয়াৰ আগত ধৰক এনেকুৱা ধৰণৰ আছিল মানে ক্লেইমটো এতিয়া ইমান বছৰ আৰু আপোনাক মই এটা কথা তেওঁ কৈছে যে আৰু ক্লেইম হ'ব কিন্তু আকৌ নহয় কিয় কৈছোঁ মাজতে কথাটো কৈ দিলোঁ আইনত কৈছে যে কোনো এটা বস্তু এটা পিৰিয়ড থাকে কোনো এটা ক্লেইম আপুনি যে বনাফাইড 3 বছৰৰ ভিতৰত কৰিব নোৱাৰে নকৰিলে সেইটো মানে তাৰ কোনো লিমিটেশ্যনত গুচি যায় এতিয়া যদি কোনোবাই কালি যদি ক'ৰবাত বোলে ইয়াত তাজমহলৰ তলত বোলে আৰু হিন্দুৰ কিবা আছিল বুলি কয় সেইটো নাথাকিব এইটোৱে তাহানিৰ পৰা চলি আছিল কাৰণে কণ্টিনিউশ্যন নতুনকৈ হোৱাৰ কিন্তু পৰিৱেশ দূষিত পৰিৱেশ সৃষ্টি কৰিব পাৰিব কিন্তু তাত আইনে কিন্তু কোনো সুৰক্ষা মই সেইকাৰণে কৈছোঁ যে ভাৰতবৰ্ষৰ আইনটো সেইকাৰণে শ্ৰদ্ধা কৰিছোঁ যে তাৰ ওপৰত নাই আপুনি কৰিবই লাগিব আপুনি অশুদ্ধ বুলি সমালোচনা কৰিলেও আপুনি কনষ্ট্ৰাকটিভভাৱে কৰিব লাগিব কাৰণ তাৰ ওপৰত বিচাৰ কোনে আপুনি একপক্ষভাৱে মৰটো শুদ্ধ বুলি কম নে 5 জন জাজে একেবাৰে গোটেই তেওঁলোকৰ যিমান জ্ঞান সেইখিনি খটুৱাই এটা জাজমেণ্ট সেইটো অশুদ্ধ বুলি ক'ম মইতো চেল্ফিছ হিচাপে কমে এইটো অশুদ্ধ গতিকে আল্টিমেটলি আমি 5 জন জাজৰ ডিচিশ্যনটো মানিবই লাগিব নহ'লে এজন ফাঁচি দিয়াৰ পিছত ফাঁচি পোৱা মানুহজনক কয় মই নিৰ্দোষী কিন্তু তেওঁলোকে সমল পাইছে এই জাজমেণ্টৰ ওপৰত বেছ কৰি আকৌ যি ধৰণে কোৱা হৈছে যে অন্য মনুমেণ্টছ আইনৰ সহায় ল'ব নোৱাৰিব ভঙা চিঙা কৰি আইনৰ সহায় ল'ব নোৱাৰিব জিতুমণি বৰা ডাঙৰীয়া কি ক'ব আচলতে এটা আশংকা কৰা হৈছিল যে যি ধৰণৰ শ্লোগান দিয়া হৈছে বা যি ধৰণে মন্তব্য কিছু সময় আহে প্ৰকাশিত সেই আৱেগিকভাৱে হওক পৰিকল্পিতভাৱে যিয়ে নহওক অহাৰ পিছত অইন এটা পক্ষই ভীতিগ্ৰস্ত হয় যে আকৌ এনেকুৱা ধৰণৰ ঘটনা হ'ব নেকি আইনে ৰক্ষণাবেক্ষণ দিছে নাগৰিকৰ কৰ্তব্য কি এতিয়া আমাৰ প্ৰথম কথা হ'ল যে এটা গঢ়াৰ সংস্কৃতি হ'ব লাগে ভঙাৰ সংস্কৃতি বাদ দিব লাগে আমি
দেশ গঢ়াৰ মানুহ গঢ়াৰ সংস্কৃতি গঢ়াৰ যিটো হেৰি আমাৰ এই বস্তুবিলাকত যদি আমি সদায় অনবৰত ভঙা বা ধ্বংস কৰাৰ যিটো সংস্কৃতি আজি চাওক এটা প্ৰশ্ন উঠিছে যদি ইয়াতে বাবৰি মছজিদ নাছিলে ঠিকে আছে বাবৰি মছজিদ ভঙাটো যদি নিৰ্দোষ তেতিয়াহ'লে আদৱানী আৰু উমা ভাৰতীৰ বিৰুদ্ধে গোচৰ কিয় চলাই আছে ইয়াৰো সমৰ্থন কৈছে যে যিহেতু এইটো আইনী প্ৰক্ৰিয়া আইনেহে কৈছে উচ্চতম ন্যায়ালয়ে কৈছে যে এইটো বাবৰি মছজিদ নহয় ইয়াত এটা মন্দিৰ বা তেনেকুৱা ধৰণৰ স্থাপত্য যে অমুছলমান এটা স্থাপত্য আছিল কিন্তু যিটো প্ৰক্ৰিয়া আদৱানী বা উমা ভাৰতীৰ দৰে ভাৰতবৰ্ষৰ এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেত্ৰীসকলে নিজে আইন হাতত তুলি লৈ পেলাই যিটো ভঙাৰ সংস্কৃতি কৰিছিলে সেইটোহে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইয়াৰ অৰ্থ এইটো নহয় যে এইটো কৰা নাই এইটো জাজমেণ্টতো আছে তেওঁলোকক ৰেহাই দিয়া নাই সেই প্ৰক্ৰিয়াটো চলিবই আইন বিৰোধী কাম যিকোনো বস্তু আজি ধৰক এটা যিকোনো মছজিদ এটাই হওক বা মন্দিৰ এটাই হওক মই গৈ ভাঙি দিব নোৱাৰোঁ মই আইন হাতত তুলি কিয় ল'ম মই প্ৰত্যেকে যিকোনো কাইলৈ আৰু 1000 মানুহে 2000 মানুহে যিকোনো বস্তু ভাঙি দিব কাইলৈ শিৱদৌলটো ভাঙি দিব পাৰিব কাইলৈ কামাখ্যা মন্দিৰ ভাঙি দিবলৈ ওলাব কোনোবা মছজিদ ভাঙি দিব কোনোবাই গতিকে সেই প্ৰক্ৰিয়াটো আইন হাতত তুলি লৈ আমি নিজাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ 5জনীয়া বিচাৰ 2জনীয়া বা 5জনীয়া বিচাৰ ভিতৰত কৰিছে যদি এজনীয়া বিচাৰবিধ হ'লে তেতিয়া 2জনীয়া বা 3জনীয়া বেঞ্চলৈ যাব পাৰে সেইটো সুবিধা নাই এতিয়া আৰু গতিকে মই ভাবোঁ যে আমি এতিয়া গঢ়াৰ সংস্কৃতিলৈ আহিব লাগে গঢ়াৰ সংস্কৃতি নাই আমি কোনো ধৰণে আমি প্ৰশ্ৰয় দিব নালাগে আৰু ইয়াৰ পাছত ইয়াক লৈ হয় কিছু পক্ষই কিছু ধৰণৰ ৰাজনীতি এটা চলিবই সেইটো ৰাজনীতি তাহানি তৰুণ গগৈয়ে কৈছিলে যে আমি কৰিছোঁ আমি ৰাজনীতি কৰিমেই ৰাজনীতি কিয় চবেই ৰাজনীতি কৰিব কিন্তু ভাৰতীয় মানুহ সজাগ আৰু সচেতন ইয়াৰ পাছত কাৰণ যি মানুহক লৈ পেলাই চৰকাৰে মানে ধৰিব পৰা নাছিলে যে এনেকুৱা ধৰণৰ হ'ব পাৰে বুলি যে স্কুল কলেজ বন্ধ দিছিলে 144 জাৰি কৰিছিলে তাত সেনা আৰু পুলিচক কিন্তু এনআৰচি হৈছে কিন্তু ইমান সচেতন কোনো ধৰণৰ বিৰূপ মন্তব্য ক'ৰবাত 2-1 আছিল বাদে সেইটো উৰুৱাই দিছে মানুহে আৰু সেইটো বিকৃত মানসিকতা যে মানুহ অত্যন্ত মানে সংযম ৰক্ষা কৰি অসন্তুষ্ট হ'লেও সংযম ৰক্ষা কৰি তেওঁলোকে মানে পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এটা কথা ঠিক নিশ্চিতভাৱে যে ভঙাৰ সংস্কৃতি নহয় এটা গঢ়াৰ সংস্কৃতি কৰাটো আমাৰ দৰকাৰ দেশ গঢ়িব লাগে এটা চমু বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছিলোঁ যে এই ঐতিহাসিক ৰায়দান আৰু তাৰ পিছত এতিয়া কি হ'ব ভঙা সংস্কৃতি বাদ দিব লাগে গঢ়া সংস্কৃতি ল'ব লাগে শেষৰটো মন্তব্য আমি প্ৰতিগৰাকী প্ৰতিনিধিৰ পৰা ল'ব বিচাৰিম ঠিক আছে মই এবাৰ ওলাই থাকোঁ আইনুদ্দিনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আইনুদ্দিন শেষৰটো মন্তব্য এতিয়া কি হ'ব ব্যক্তিগতভাৱে অসন্তুষ্টি প্ৰথমতে ব্যক্ত কৰিলে দ্বিতীয়তে আপোনালোকে আশংকা ব্যক্ত কৰিলে যদিও কিছু কথা স্পষ্টীকৰণ কৰি দিয়া হৈছে আইনৰ ফালৰ পৰা ৰাজনৈতিক ফালৰ পৰা আহ্বান কি জনাব এতিয়া যিটো আমি ভঙা গঢ়াৰ সংস্কৃতি আমি অব্যাহত ৰাখিম কোনটো সংস্কৃতি অব্যাহত ৰাখিম এটা ৰায়দানক লৈ মানি চলিম নে আমি কি কৰিম এতিয়া চাওক আমাৰ স্পষ্ট কথা এইটো যাতে আৰম্ভণি নহয় ঠিক আছে সেকেন্ড কথাটো হৈছে এইটো লৈ কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰিব নালাগে তৃতীয় নম্বৰ কথাটো হৈছে ৰিভিউ পিটিশন যোনে ফাইল কৰক ফাইল কৰিব মুসলিম পার্সোনাল ল বোর্ড ইতিমধ্যে সিদ্ধান্ত লৈছে রিভিউ পিটিশন ফাইল হওয়ার পিছত যেটি সিদ্ধান্ত হ'ব তাৰ ওপৰতো সিদ্ধান্ত হ'ব তাৰ ওপৰত ক'বলগীয়া কাৰো একো নাই শেষৰটো ৰিভিউ পিটিশনলৈকে বাট চাব বিচাৰিছে আপোনালোকে যে তাৰ ওপৰত আৰু কোনো একো নকওঁ তাৰ ওপৰত যি ৰায়দানে হয় তাক ভাৰতত বসবাস কৰা প্ৰতিগৰাকী লোকে মানি চলাটো প্ৰয়োজন কাৰণ এই ধৰণৰ বাদ বিবাদত থাকিলে উন্নয়ন কেতিয়াও নহয় সম্ভৱ নহয় প্ৰশ্ন নাই নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মানস শৰণে ডাঙৰীয়া মইতো কৈছোঁৱেই যে জাজমেণ্টটো আমি ৱেলকাম কৰোঁ আৰু দ্বিতীয় ভাৰতবৰ্ষৰ গোটেই মানুহখিনিক হিন্দু মুছলিম ধৰ্ম নিৰ্বিশেষে মই এটা ভাল পাইছোঁ মানে বাবৰি মছজিদৰ ভঙাৰ সময়ত 1992 6 ডিচেম্বৰত যিটো গণ্ডগোল হৈছিল তাৰ মানে 1% হোৱা নাই মানে ভাল লাগিছে সেইটো এটা ভাল লাগিছে দ্বিতীয়তে বাংলাদেশৰ যিটো আপোনালোকে প্ৰতিবাদ দেখুৱালে স্ক্ৰীণত সেইবিলাক আমি গুৰুত্ব দিব নালাগে কাৰণ বহিৰাজ্যৰ কথা আৰু সেইটো হেৰি কৰিব নালাগে আৰু তেওঁলোকে আমি কেনেকৈ আছোঁ আমাৰ যিটো ভাতৃত্ববোধ হিন্দু মুছলিমৰ ভাৰতবৰ্ষৰ যিটো আৰু আমাৰ এখেতে কৈছে জ্যেষ্ঠ সাংবাদিক হিচাপে কৈছে যে আমাৰ গঢ়াৰ সপোন দেখিবলৈ সপোন নহয় বাস্তৱেই হ'ব লাগে এতিয়া হিন্দু মুছলিম হিচাপে নহয় ভাৰতীয় নাগৰিক আমাৰ ৰাইট আছে অধিকাৰ আছে ধৰ্মৰ অধিকাৰ আছে সমতাৰ অধিকাৰ আছে আমাৰ জীৱনৰ নিৰাপত্তাৰ অধিকাৰ আছে এই লৈ আমি এটা অৰ্থনৈতিক উন্নয়ন কৰি আমি এতিয়া এই আৰু হিন্দু মুছলিমৰ নিজৰ যিটো ধৰ্মীয় সত্তা সেইটোৰ বাহিৰে পলিটিকেলাইজ কৰি পেলাই যাতে দেশত আৰু কোনো ধৰণৰ অশান্তি বিয়পি নপৰে বা নিবিয়পায় সেই পলিটিকেল পাৰ্টিসকলকো আহ্বান জনাইছোঁ ব্যক্তিসকল যিসকল অৰ্গেনাইজেশ্যনত জড়িত আছে তেওঁলোকক আহ্বান জনাইছোঁ আৰু এনেকৈ ধৰণে এখন ভাৰত গঢ়িলে নিশ্চয় বিশ্বৰ বুকুত আমি আমাৰ
প্ৰতিষ্ঠা লাভ কৰিব পাৰে প্ৰতিষ্ঠা লাভ কৰে জহিৰুল অসন্তুষ্টি আৰু শংকা এই দুটা বস্তু আছে আৰু থাকিব লগতে এই কথাটো কওঁ যে ভাৰতবৰ্ষৰ হিন্দুৰ আশ্ৰয়ত মুছলমানসকল সুৰক্ষিত তাত মোৰ কোনো দ্বিমত নাই কিন্তু হিন্দুত্বৰ আশ্ৰয়ত মুছলমান সুৰক্ষিত নহয় এই কথাটো স্পষ্ট 2 নম্বৰ কথা এই ভাৰতবৰ্ষখন স্বাধীনতাৰ সময়ত যিসকল মুছলমান প্ৰায় 1 কোটি মুছলমান জেলত আছিলে 5 লক্ষ মুছলমান শ্বহীদ হৈছিল আৰু 53,000 মৌলানাক ফাঁচি দিছিলে কেলকাতাৰ পৰা কাশ্মীৰলৈকে প্ৰতিডাল গছত ফাঁচি দিছিলে আজিও যদি ভাৰতবৰ্ষৰ মাটি চেপি চোৱা যায় তেতিয়াহ'লে মোৰ পূৰ্বপুৰুষৰ তেজ আজিও পোৱা যাব গতিকে এই ভাৰতবৰ্ষখন আমাৰ সিমানখিনি অধিকাৰ আছে যিমানখিনি তেওঁলোকৰ বুলি ভাবে সমান সমান অধিকাৰ আছে আৰু যদি কোনোবাই বিচাৰে যে এই ভাৰতবৰ্ষৰ পৰা মুছলমানসকলক নানা ধৰণৰ মানসিক বা শাৰীৰিক অত্যাচাৰ কৰি ইয়াৰ পৰা খেদি পঠাম তেতিয়া এই কথাটো স্পষ্ট যে ভাৰতবৰ্ষৰ মুছলমানে ভাৰতবৰ্ষৰ পবিত্ৰ ভূমি এৰি থৈ কোনোদিন এক খোজ হিলি নাযায় এই কথাটো স্পষ্ট আমি ঐতিহাসিক যি ৰায়দান হ'ল তাৰ ভিতৰত স্বাগতম জনাইছোঁ কৈছোঁৱেই আচলতে ভাৰতবৰ্ষত এটা নতুন প্ৰভাতৰ উদয় হৈছে নতুন সূৰ্যৰ উদয় হৈছে তাকে ভাবিছোঁ আপুনি এটা কথা মন কৰিব যে আজি আপোনাৰ এই কথাটো পাহৰিলে নহ'ব যে 491 বছৰৰ যি বঞ্চনা সেই বঞ্চনা অৱসান ঘটিছে আৰু এইটো আমি জানিম যে হিন্দুত্ব যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ভাৰতবৰ্ষত সকলো নিৰাপদে থাকিব সকলো নিৰাপদে থাকিব কাৰণ হিন্দুত্বই সকলোকে সমানভাৱে আগবঢ়াই নিয়াটো বিচাৰে ঠিক আছে তেখেতৰ মন্তব্যটো আগবঢ়াইছে দুৰ্গাদাস বৰা ডাঙৰীয়া সংস্কৃতি বিনষ্ট না মই এটা কথা ঠিক মন্দিৰ মছজিদ গ'ল ডাঙৰ দোকান বন্ধ হ'ল ৰাজনীতি কৰা আমি বিচাৰিছোঁ যে এই ঘটনাৰ পিছত মন্দিৰ মছজিদৰ পিছত লাগি নাথাকি ডেভেলপমেণ্টৰ কাম কৰক ডেভেলপমেণ্টৰ কাম যোৱা 6টা বছৰ প্ৰায় 5.5 বছৰ কাৰ্যকাল ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হৈছে ডেভেলপমেণ্টৰ কামক লৈ তেওঁলোকে সময়ে সময়ে বহুত কয় গতিকে কোৱা ধৰণে তেওঁলোকে কাম কাজবিলাক কৰক ভৱিষ্যতে ডেভেলপমেণ্ট কৰক ৰাষ্ট্ৰখনত বিৰোধী পক্ষই তেওঁলোকৰ ডেভেলপমেণ্টত যদি কিবা সহায় লাগে আমি কংগ্ৰেছ দলে সহায় কৰিবলৈ সদায় ৰাজি আছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ জিতুমণি বৰা শেষৰটো মন্তব্য চমুকৈ এটা সৰু কথা এটা কওঁ আমাৰ যে বুঢ়া মছজিদ আছে আমবাৰীত বুঢ়া মছজিদত ধ্ৰুৱদায়ো জানে আপোনালোকে জানিব বহু হিন্দু মানুহ যায় তাত মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে বহু মানুহ যায় আপোনালোকে জানে নাজানো বহু মানুহ দৈনিক যায় তাত তাত এই যিটো সমন্বয় জানে মই ব্যক্তিগত ঈশ্বৰ মানৰ নামতে বেলেগ কথা জানে কিন্তু এই যে সমন্বয় যিটো যে সেই স্থানটো মছজিদ বা মন্দিৰ বুলি নহয় এক পবিত্ৰ স্থান বুলি আৰু তাৰ এটা বিশ্বাসো আছে যিটো মাজাৰটো যায় এইটো আমাৰ আমবাৰী যিটো বুঢ়া মছজিদ তাত আমাৰ বহু হিন্দু ধৰ্মাৱলম্বী লোকে বিশ্বাস কৰিছে তাত মানে অকণ চাকি বা মমবাতিডাল জ্বলালে তেওঁলোকৰ মানে সাধনা বা হেৰি সিদ্ধি লাভ কৰে বুলি বিশ্বাস এইটো কিন্তু অত্যন্ত জোৰ মানে খুব শুভ লক্ষণ মানুহৰ গতিকে মই ভাবোঁ যে ভঙা গঢ়া এইটো যি ধৰণৰ ৰাজনীতি আৰম্ভ হৈছে সেইটো এটা সমাপ্ত হ'ব লাগিব মানৱ সম্পদ গঢ়াৰ মানুহ গঢ়াৰ আৰু আমাক কালামৰ দৰেও মানে বিজ্ঞানী জন্ম হ'ব লাগিব আমাৰ মুছলমানৰ মাজৰ পৰা আমাৰ হিন্দুৰ মাজৰ পৰাও তেনেকুৱা ধৰণৰ গান্ধীৰ দৰে মানুহ আমাৰ আছিলে আৰু আনিব কৰিবলৈ গতিকে সেই ধৰণৰ পৰিৱেশটোৰ সৃষ্টি হওক গতিকে মানুহ হিচাপে জীয়াই থাকিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে সেইটো প্ৰসংগ যিটো আপুনি কথা কৈছে যে বিশ্বাসটো মনৰ বস্তু শান্তিটো মনৰ বস্তু আচলতে জোৰ কৰি বা ফ'ৰ্চ কৰাটো কাৰো বাবে উচিত নহয় আৰু ফ'ৰ্চ কৰিলে সেই কিন্তু বাধা প্ৰতিৰোধ কৰি ওলাই ৰাখে যি ধৰ্মই নহওক ফ'ৰ্চ কৰাটো প্ৰয়োজন নাই আজিৰ তাৰিখত আৰু ব্যক্তিগতভাৱে ইতিমধ্যে স্পষ্ট হৈছে যে যি ধৰণৰ ৰায়দানৰ পিছত কিন্তু ভাৰতবাসীয়ে আচলতে যি ধৈৰ্য দেখুৱালে ভাৰতবাসীয়ে আচলতে আইনক যি ধৰণে শ্ৰদ্ধা দেখুৱালে সেয়া কিন্তু ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি এক শুভ লক্ষণ কিন্তু এতিয়া সময় উন্নয়নৰ বাবে নিজকে প্ৰস্তুত কৰা সময় দেশক আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰাটো আৰু সেই গতিৰে আমি গতি কৰাটো নিঃসন্দেহে প্ৰয়োজন আৰু ইয়াৰ লগে লগে আজিৰ সবিশেষৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ